দামী কাপোৰ পিন্ধিছো বুলি আপুনি মলি নপৰাকৈ নাথাকে। দামী কাপোৰতো মলি পৰিবই আৰু মলি গুচাবলৈ সাবুন সাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব। দামী কাপোৰ পিন্ধিছো বুলি যদি আপুনি সাবুন সাৰ্ফ ব্যৱহাৰ নকৰে তাৰ মলি নিজে আঁতৰ নহয়। আপুনি গাঁওখনৰ ভিতৰত মই ধনবন্ত বিদ্যাবন্ত মানে জ্ঞানী মানি মই সম্পদশালী বুলি যদি আপুনি নিজকে গাঁওখনৰ ভিতৰত নিজকে বেছি ডাঙৰ মানুহ বুলি ভাবি পেলাই যদি আজিৰ দৰে ভাগৱত শুনিবলৈ নাহে তেওঁ মায়া মল আৰু কলি মলৰ পৰা মুক্ত হ'ব নোৱাৰিব। তেওঁ এই তিনিটা লেয়াৰৰ ভিতৰত টপস্ফিয়াৰ টেটস্ফিয়াৰ আইনোস্ফিয়াৰৰ ভিতৰত ঘূৰি থাকিব লাগিব। অৰ্থাৎ আমাৰ ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ শিক্ষা বিদ্যাই আমাক জীৱক গতি দিব নোৱাৰে। গতি দিবলৈ একমাত্ৰ সম্পত্তি হ'ল ভক্তি। আনো যত সবে মিছা ভক্তিৰ অভাৱে। সেইকাৰণে আমাক আহ্বান জনাইছে কি বুলি, শুনা সামাজিক জন ভাগৱত কথা মনুষ্যৰ জন্মক ইটো নকৰিও বৃথা। 84 জুনি পাৰ হৈ আহি মানুহ জন্ম পাইছা, যিটো জন্ম পালে ঈশ্বৰত ভক্তি কৰি মুক্তি পাব পাৰে, সেই জন্মটো বৃথা হৈ যাবলৈ নিদিবা। পুৰাণৰ সূৰ্য ইটো মহাভাগৱত, ব্যাস মহাঋষি আৰু কহিছা মহত্ব। ব্যাস ঋষিয়ে এই ভাগৱতৰ মহত্ব ক'বলৈ বাধ্য হৈছে। কেতিয়া? যেতিয়া তেওঁ ভগৱন্তৰ পৰা প্ৰদত্ত বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি ব্যাস, তৎসত্ত্বেও তেওঁ প্ৰতিভাটো প্ৰয়োগ কৰিব নজনাৰ কাৰণে, ভগৱানে দিয়া তেওঁক প্ৰতিভাটো প্ৰয়োগ কৰিব নজনাৰ কাৰণে জীৱন্ততে অসুস্থতাত ভুগিব লগা হৈছিল। দিনেক পূৰ্বতে পৰা সৰস্বত ঋষি বদৰিকাশ্ৰমত আচন্ত ব্যাস বসী। ব্যাস ঋষিয়ে এদিন বদৰিকাশ্ৰমত বহি আছে। কেনেকৈ? উগুল থুগুল মন নাহি সুখ শান্তি, নপান্ত উপায় একো মনে গুণী গান্থি। উগুল থুগুল মন এটা লৈ বহি আছে। আৰু কিয় সেই উগুল থুগুল ভাৱে তেওঁক প্ৰতিক্ৰিয়া কৰিছে ভাবি চিন্তি উত্তৰ বিচাৰি পোৱা নাই। ফলত কি কৰিছে? অধু মুখে আছে বসি ভূয়া নিশবদ, সেই বেলা তৈত্যে আহি মিলিল নাৰদ। তেওঁ তলমূৰ কৰি মন মাৰি বহি থকা অৱস্থাতে সেই সময়ত ভগৱন্তই নাৰদক কৈছে, যোৱা মোৰ ভকত বিপদত পৰিছে, আঙুলিয়াই দিয়া ক'ত ভুল কৰিছে। আহি গ'ল নাৰদ, হাতে বিনা যন্ত্ৰ মুখে ৰাম নাম, হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম। নাৰায়ণ নাৰায়ণ। আহি গ'ল। নাৰদৰ আনন্দ মূৰ্তি দেখাৰ লগে লগে ব্যাস সচকিত হৈ আহা আহা দেৱ ঋষি। পাদ্য অৰ্ঘ্য আচমনি লৈ আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা সুধিছে। পাদ্য অৰ্ঘ্য মনত ৰাখিব, আমাৰ প্ৰথম স্কন্ধ ভাগৱতৰ বেদৰ মত। পাদ্য মানে ভৰি ধোৱা পানী, অৰ্ঘ্য মানে মুখ ধোৱাৰ পানী। আমি ভকতক ভৰি ধোৱা পানীৰে মুখ ধুবলৈ দিব নালাগে। বেদৰ মতে মুখ ধোৱা পানীৰ পাত্ৰ এটা বেলেগকৈ ৰাখিব লাগে। আমি নজনাৰ কাৰণে বহুত সমাজত বা বহুত গৃহস্থী ঘৰত ভৰি ধোৱা পানীয়ে মুখ ধোৱাৰ কাৰণে দি আছে। এইটো সংস্কাৰ কৰিব। আৰু উদ্দেশ্য ব্যাখ্যা সোধাৰ লগে লগে নাৰদে ক'লে, হে দেৱ ঋষি ব্যাস, মই উদ্দেশ্য ব্যাখ্যা কোৱাৰ আগতে তুমি কোৱা, তোমাক ভগৱন্তই বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি তোমাক জন্ম দিছিল, তৎসত্ত্বেও তুমি এনেকৈ মন মাৰি কিয় আছা, মোক সেই কথাটো আগতে কোৱা। নাৰদৰ প্ৰশ্ন শুনি ব্যাসে ক'লে, হে দেৱ ঋষি, মই নিজেই নাজানো মোৰ ক'ত ভুল লাগি গ'ল। তুমি অৱতাৰী পুৰুষ হিচাপে মোক আঙুলিয়াই দিয়া, বিদগ্ধ পণ্ডিত হিচাপে মোক দেখুৱাই দিয়া। এই বক্তব্যটোৱে ব্যাসে আমালৈ কি এৰিছে? যে আপুনি সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে আমাৰ দাস্যত্ব ভাৱ লাগিব। অহংকাৰী মানুহক কোনেও ভাল নাপায়। গতিকে আমি অহংকাৰ শূন্যভাৱে দাস্যত্ব ভাৱেৰে সৈতে আমি সমাজত নিজক প্ৰতিষ্ঠা কৰিব লাগিব। যাৰ কাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল। আপুনি সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে আপুনি নম্ৰ স্বভাৱৰ হ'ব লাগিব। অহংকাৰী মানুহক কোনেও ভাল নাপায়।
এই দাস্যত্ব ভাৱটো তেওঁ নিজেও এজন অৱতাৰী পুৰুষ কিন্তু প্ৰাধান্য কাক দিলে নাৰদক ইয়াত দাস্যত্ব ভাৱ এটা দেখুৱাইছে আমি প্ৰত্যেকেই সময়ত আমি দাস্যত্ব ভাবা সম্পন্ন নহলে আমি নিজক কেতিয়াও সমাজত প্ৰতিষ্ঠিত কৰিব নোৱাৰো ব্যাসৰ সেই দাস্যত্ব ভাৱ শুনি নাৰদে উত্তৰ দিলে কি বুলি নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি হে কৰিলা সবে জগতকে না হে ব্যাস তোমাক ভগৱানে বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰিছিল যাতে সমাজখন শুদ্ধ পথেৰে আগুৱাই নিব কাৰণে কিন্তু তুমি কি কৰিলা তুমি সমাজখনক বিপথে পৰিচালিত কৰিলা কেনেকৈ নিৰন্তৰে পশুৰ লুৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান তুমি সমাজখনক নিৰন্তৰে পশু বলি দি ধৰ্ম আচৰণ কৰিবলৈ শিকালা ইয়াতকৈ আৰু বেয়া কাম নাই গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি তোমাৰো বচনে লোক নাখিল সমুলি তুমি বেয়া কামো ভাল বুলি ক'লা তুমি বিদগ্ধ পণ্ডিত কাৰণে সকলোৱে মানি ল'লে আৰু কি কৰিলা আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম তুমি হিংসা ধৰ্ম শিকাই দিলা তুমি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰি পণ্ডিত হিচাপে স্বীকৃতি ল'লা কিন্তু বেদৰ তত্ত্বই নাপালা বেদে কি কৈছিল যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই সবতে আছো দেই কুকুৰ চিগাৰল গদৰ ভৰু আত্মাৰাম দেহটোহে কুকুৰ মেকুৰী আত্মাৰ কুকুৰ মেকুৰী নহয় পাৰিলে কাৰোবাক উপকাৰ কৰিবা কাকো হিংসা নকৰিবা তুমি কিন্তু হিংসা ধৰ্ম শিকাই দিলা মানুহ বিলাকৰ স্বভাৱ কেনেকুৱা স্বভাৱে লম্পট বিষয়ত অনুৰাগ স্বৰ্গ পাইবু বুলি ৰংগে কাটে সংসাৰ মানুহ স্বাভাৱিকতে ভোগবাদী বস্তুবাদী হাঁহ পাৰ ছাগলী বলি দিলেই স্বৰ্গ সুখ পাই বুলি তুমি কৈ দিলা সব জপিয়াই পৰিল আপোনালোকে যদি এই চিঠিখনৰ পিছত যদি বিশেষ দস্তব্যত লিখিলেহেঁতেন যে আমাৰ এই ব্ৰহ্মাজান দানিগাঁওবাসী ৰাইজৰ উদ্যোগত অনুষ্ঠিত কৰা প্ৰথম দিনৰ ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো বাপ বৈষ্ণৱ ভকত বৈষ্ণৱক আৰু যুৱক যুৱতীসকলক মুখ্যমন্ত্ৰী পুঁজিৰ পৰা পঠিওৱা 50 লাখ টকা সাহায্য ৰূপে সমবিতৰণ কৰা হ'ব আৰু যুৱক যুৱতীসকলক একোটাকৈ স্ক্ৰীন টাচ মোবাইল ফোনো উপহাৰ দিয়া হ'ব এই বুলি যদি আপোনালোকে চিঠিখনৰ পিছত লিখি দিলেহেঁতেন আজি ইয়াত আপোনালোকে ডেকা গাভৰু আৰু ভকতক বহুৱাবলৈ জেগা দিব নোৱাৰিলেহেঁতেন মানুহ স্বাভাৱিকতে ভোগবাদী বস্তুবাদী তুমি হাঁহ পাৰ ছাগলী বলি দিলেই স্বৰ্গ সুখ পাই সব জপিয়াই পৰিল ফলত কি হ'ল সিজিল তোমাৰো ঋষি পৰম অন্যায় এই ভুল পথে সমাজখনক পৰিচালিত কৰাৰ কাৰণে তোমাৰ পাপ হ'ল নাহি সুস্থ চিত্ত তব সেহি অপিৰা এই দুখৰ কাৰণে তুমি এতিয়া অসন্তুষ্ট অৱস্থাত বাস কৰিব লগা হৈছে এতিয়া মনত ৰাখিব ব্যাসে এখন সমাজক ভুল পথে পৰিচালনা কৰাৰ কাৰণে যদি জীৱন্ততে অসুস্থতাত ভুগিব লগা হ'ল আপোনালোকৰ দানিগাঁও বাসীৰ কাৰোবাক ভগৱানে আটাইতকৈ জ্ঞানী মানি বুদ্ধিমন্ত কৰি পঠিয়াইছে আপোনালোকৰ গাঁৱৰ জ্ঞানী মানুহজনে বুদ্ধিমন্ত মানুহজনে যদি সমাজখনক ভুল পথে পৰিচালিত কৰে তেখেত বাচি যাব পাৰিব নেকি নোৱাৰিব আপোনাৰ মোৰো ব্যাসৰ দৰে অৱস্থা হ'ব গতিকে সিজিল তোমাৰ ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ত তব সেহি হ'ব এই কাৰণে তুমি অসুস্থতাত ভুগিব লগা হৈছে এতিয়া ব্যাসে ক'লে উপায় উপায় এটা আছে মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ পচাৰুক গোবিন্দৰ গুণ নাম মাত্ৰ তুমি এতিয়া ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰি এই 17খন পুৰাণত তুমি যি ভুল পথ দিলা এই ভাগৱত সূৰ্য পুৰাণৰ দ্বাৰা তাক নচ্ছাত কৰি দিয়া তোমাৰ হাতেৰে ৰোৱা পুলি তোমাৰ নিজৰ হাতেৰে উভালি দিয়া আনে ভুল বুলি ক'লে যদি জ্ঞানী গণে তাক কৰে নিবাৰণ আৰু তাৰ বচন নমানে একোজন কোনোবাই তুমি কোৱা কথাটো ভুল হোৱা বুলি ক'লে মানুহে মানি নলয় বৰংশ কি ক'ব বোলে উপালম্ভ কৰি বচন খণ্ডিত ব্যাসতো অধিক ভইলে হেন্তে পণ্ডিত এওঁ আকৌ ব্যাসতকৈ পণ্ডিত আহিল বুলি উপহাসে কৰিব
গতিকে এতিয়া তুমি ভাগৱত প্ৰণয়ন কৰি 17খন পুৰাণ ভাগৱত পুৰাণৰ দ্বাৰা নৎসাত কৰা, নহ'লে আৰু বিকল্প নাই। হেন শুনি ব্যাসে কৰিলন্ত ধ্যান, হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান। নাৰদৰ পৰামৰ্শ মতে লগে লগে ধ্যানত বহিল আৰু কৃষ্ণক হৃদয়তে দেখা পালে। কেনেকৈ? বাম পাশে মায়া, দক্ষিণত ভক্তিমা, দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ বৈলগাও। মায়ায়ে বান্ধন্ত, ভক্তি মাও মেলাৱন্ত, দুহান্তু মধ্যত আছা ভগৱন্ত। একেজন ভগৱন্তে আমাৰ সকলোকে সৃষ্টি কৰিছে, আমাৰ প্ৰত্যেকৰে হৃদয়তে আছে, কিন্তু পদ দুটা দিছে, এটা বাওঁ এটা সোঁ, এটা আগম এটা নিগম, এটা প্ৰবৃত্তি এটা নিৰ্বৃত্তি, এটা সকাম এটা নিষ্কাম, এটা সগুণ এটা নিৰ্গুণ। আমি কোনটো পথে যাব লাগিব? ব্যাসে হৃদয়তে দেখাবলে মায়ায়ে বান্ধন্ত, বাওঁফালে আগম শাস্ত্ৰৰ মতে যদি আমি চলো আমাক বান্ধি পেলাব। মায়ে বান্ধন্ত, ভক্তি মাও মেলাৱন্ত, দুহান্তু মধ্যত আছা ভগৱন্ত। আমাৰ সকলোৰে হৃদয়তে ভগৱন্ত আছে, দুটা পদ দিছে। এতিয়া কোনফালে যাব লাগিব? এতিয়া আমাৰ সমাজত ব্যাসৰ 17খন পুৰাণৰ আগম পথত চলা মানুহৰ সংখ্যা বেছি। মনত ৰাখিব কথাটো, পৃথিৱী থকালৈকে, মানুহ জাতি থকালৈকে আমাৰ আগম পথত চলা মানুহৰ সংখ্যা বেছি হৈ থাকিব। এইটো ভগৱানৰে মায়া। গতিকে আপোনালোকৰ এই ভাগৱত আলোচনাৰ যোগেদি আমি এটা কথাৰ ওপৰতে গুৰুত্ব দিব লাগিব। কোনোবাই কি ধৰ্ম আচৰণ কৰিছে তাত আমাৰ সমালোচনা কৰাৰ প্ৰয়োজন নাই। গুৰুজনে কৈছে, পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতক দায়া সকৰু নচিত, হৈব শান্ত চিত্ত সৰ্ব ধৰ্মত বৎসল, এহি ভাগৱত ধৰ্ম জানা মহাবল। আপোনাৰ মোৰ দেহৰ সম্বন্ধ নাই, আত্মাৰ সম্পৰ্ক আছে। আপুনি কি ধৰ্ম লৈছে আপোনাৰ কথা, কিন্তু মই সঁচা মতটো কৈ যাব লাগিব। সঁচা মতটো মোৰ নিজৰ মতে নহ'ব, ভাগৱতৰ মতে, বেদৰ মতে হ'ব লাগিব। কাৰণ মোৰ মতটো আপোনালোকৰ গ্ৰহণযোগ্য নহ'ব পাৰে, আপোনালোকৰ মতটো মোৰ গ্ৰহণযোগ্য নহ'ব পাৰে, কিন্তু বেদৰ যিটো মত, ভাগৱতৰ যিটো মত, মহাপুৰুষৰ যিটো মত, সেইটো সাৰ্বজনীন সনাতন সকলোৰে কাৰণে। গতিকে বেদৰ মতে আঙুলিয়াই দি থৈ গ'লে আপোনাক ভাল পাব। ভগৱানে কাক ভাল পায়? যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। God loves him who loves his creation. ভগৱানে সেইজনকে ভাল পায় যিজনে তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। আপুনি কোন গাঁৱত বাস কৰিছে, কি জাতি, কি ধৰ্ম, মোৰ প্ৰয়োজন নাই। আত্মা দৃষ্টিত চাব লাগিব। আত্মা আমি একে ভগৱানৰ অংশ। সঁচাটো কৈ যাওক, মানিলে তৰিব, নামানিলে মৰিব। আপুনি মইনো কোন? ভগৱন্তৰ পৰম সখা অৰ্জুনেও প্ৰতিবাদ কৰিছে, তুমি অকলে নামতেই চব হয় বুলি কৈছা, তপ জপ যাগ যজ্ঞ হোমব্ৰত মিছা নেকি? নাই নাই সখী, তাৰ সত্যতা আছে। তাৰ সত্যতা সেই ঠাইতে থাকিব য'ত সূৰ্যৰ পোহৰ নাই, ততে আন্ধাৰ থাকিব। সূৰ্যৰ পোহৰ থকা ঠাইত যেনেকৈ আন্ধাৰ থাকিব নোৱাৰে, ঠিক তেনেকৈ সূৰ্যস্বৰূপ মোৰ নাম য'ত মানুহে গাব, ক'ব, শুনিব, তাত মানে তপ জপ যাগ যজ্ঞৰ প্ৰয়োজন নাথাকে। জৈত্য নাই মোৰ নাম সূৰ্যৰ উদয়, তৈতেষে প্ৰকাশে তপ জপ যজ্ঞ ছয়। আপোনালোকৰ এই দানিগাঁও ৰাইজে যদি ভাগৱত নুশুনে, নপঢ়ে, দশম কীৰ্তন ঘোষা ৰত্নাৱলী ঈশ্বৰৰ গুণ নাম নলয়, তেতিয়াহ'লে আপোনালোকৰ গাঁৱৰ মানুহে তপ জপ যাগ যজ্ঞ হোমব্ৰত কৰিব লাগিব। যদি ভাগৱত শুনিছে, দশম কীৰ্তন পঢ়িছে, যদি ঈশ্বৰৰ নাম লৈছে, তেতিয়াহ'লে তপ জপ যজ্ঞৰ প্ৰয়োজন নাথাকে। তথাপি প্ৰত্যয় যদি নাহিকে তোমাৰ কৰোঁতে বে শুনা হেৰা সত্য অংগীকাৰ, তথাপিও যদি বিশ্বাস নকৰা, মই শপত খাই কওঁ শুনা, সত্যে 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 নিষ্ঠা মানি, সত্যে 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 বোলো বাণী, কৌটি কৌটি পাপৰ নামেষে সংহাৰক, নামবিনে নাহি সখী সংসাৰ তাৰক, দশ সত্য কৰি মই দঢ়াইলো তোমাক, নাসজাইবা যদি সখী নকৰা সঞ্জাত। তুমি মোৰ সখীৰ কাৰণে সঁচা কথা 10 বাৰ শপত খাই ক'লো, মানিলে তৰিবা, নামানিলে মৰিবা। এই তথ্য দিয়া আমাক ব্যাসে দিছে বুলি দিছে। ব্যাস মহাঋষি আৰু কহিছা মহন্ত। এই ভাগৱতৰ যি ভাগৱত আজি আমি আপোনালোকৰ এই দানিগাঁৱৰ নামঘৰত বহি শুনিছোঁ, এই ভাগৱত পূৰ্বত ক'ত আছিলে? স্বাদত অমৃতময় পৰম আনন্দ ৰস,
পূৰ্বতে আছিলা বৈকুণ্ঠত। যি ভাগৱত আজি আমি নামঘৰত বহি শুনিছো ই পূৰ্বতে বৈকুণ্ঠত আছিল। কৃষ্ণৰ কৃপাটো পাছে অৰ্ধেক বয়স গৈলে পাইলা ব্ৰহ্মা পদ্মকল্পত। ব্ৰহ্মাই আধা বয়স যাওঁতে পদ্মকল্পত শ্ৰীনাৰায়ণৰ মুখে 4 শ্লোকত এই ভাগৱত বস্তু শুনিছিল। ব্ৰহ্মা দিলা নাৰদক ইটো ফলৰ ৰহস্যক, নাৰদে ব্যাসক আনি দিলা নগৈল তিলেক ভাগি, ইডালে সিডালে লাগি শুক মুখে মাটিত নামিলা। শুকে পৰীক্ষিত কোৱা ভাগৱত আজি আমি নামঘৰত বহি শুনিছো। গুৰুজনে কৈছে কৰা পান ফল ইটো যাৰ আছে ভাগ্য যিটো। আজি ইয়ালৈ অহাবিলাক চব ভাগ্যৱান বুলি কৈছে। ৰস বিভাৱনত চতুৰ বুলি কৈছে, টেঙৰ মানুহ বুলি কৈছে। সাধুৰ সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে ভৰি সমস্ত আপদ কৰা দূৰ। ভাগৱত শুনিলে আমাৰ সমস্ত আপদ দূৰ হৈ যাব। মই অলপ আৰম্ভণিতে কৈছো, আকৌ শুনি বন্ধা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। দুখীয়া মানুহ ধনী হৈ যাব, বেয়া মানুহ ভাল হৈ যাব। সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। গুৰুজনে আহ্বান কৰিছে সমস্ত বিষয়ৰ দুখবিলাক, আমাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনৰ যিবিলাক প্ৰতিক্ৰিয়াই আপোনাক বিব্ৰত কৰি তোলে, তাপগ্ৰস্ত কৰি ৰাখিছে, ভাগৱত শুনাৰ লগে লগে ভিদ্যতে হৃদয় গ্ৰন্থি সিদ্ধতে সৰ্বসঞ্চয়, সকলো গাঁঠি খুলি যাব আৰু সংশয়বিলাকৰ পৰা আমি মুক্ত হ'ব পাৰিম। সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। আমি লোকক দেখুৱাবৰ কাৰণে নহয়, নিজৰ জীৱন তৰিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। সেইকাৰণে কৈছে যে পুৰাণৰ সূৰ্য ইটো মহাভাগৱত, ব্যাস মহাঋষি আৰু কহিছা মহত্ব। ভাগৱতৰ যি মাহাত্ম্য ব্যাসে কৈছে, আৰু অন্তৰ্গত পৰমাৰ্থ কথা যত, ইয়াৰ অন্তৰালত থকা যিটো পৰমাৰ্থ তত্ত্ব মই মাত্ৰ জানো নাৰদৰ প্ৰসাদত। ব্যাসে কৈছে মই নাৰদৰ কৃপাতহে মই এই কথাখিনি পালো। মুতহন্তে মহামুনি শুকে জানিলন্ত, আৰু মই কোৱাৰ কাৰণে শুকমুনিয়ে জানিলে। বিদুৰে ইহাক জানন্ত কি নজানন্ত, বিদুৰে জানে নে নাজানে মোৰ সন্দেহ। টিকা ভাষ্য চাই মহাবুদ্ধিৰ প্ৰভাৱে কেহুজনে আৰু তত্ত্ব অৰ্থক নাপাৱে। এয়া ব্যাসৰ দাস্যত্ব ভাৱ যে মই নিজৰ জ্ঞানৰ জৰিয়তে এই ভাগৱত ৰচনা কৰা নাই। টিকা ভাষ্য চাই যি তত্ত্ব পাইছো সেই কথাহে মই ভাগৱতত সন্নিৱিষ্ট কৰিছো। এইটো হৈছে দাস্যত্ব ভাৱ। এই দাস্যত্ব ভাৱেৰে আমি কৰ্মবিলাকত অগ্ৰসৰ হ'ব লাগিব। ইংৰাজীত কৈছে স্মল ইজ বিউটিফুল, স্মল ইজ বিউটিফুল, বিন্দুৱেই সিন্ধু। অৰ্থাৎ কবিৰ ভাষাত এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ। সাগৰখন একেদিনাই মহাসাগৰ এখন সৃষ্টি হোৱা নাই। ডাৱৰৰ পৰা এটুপ এটুপ পানী পৰি যেনেকৈ এখন বহল সাগৰ সৃষ্টি হৈছে, আমিও এখোজ এখোজকৈ আগবাঢ়ি গৈ সমাজক নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। একেদিনাই আমি মান সন্মানৰ গৰাকী হোৱাৰ প্ৰয়াস কৰিব নালাগে। ভাগৱতত কৈছে নেৰি বেক ধনে ধানে মানে আশকতি, নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি। আমি কেতিয়াও মান সন্মানৰ পিছত দৌৰি থাকিব নালাগে। তেতিয়াহ'লে ই অনিত্য অশ্ৰাত্ৰ ভাৱনাই আমাক কি কৰিব? বিপথে পৰিচালিত কৰিব। আমি তললৈ যাম, ওপৰলৈ যাব নোৱাৰিম। এই তথ্য আমাক দিছে। বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন। এই ভাগৱত হৈছে ভগৱন্তৰ শ্ৰীমুখৰ বাণী। 4 শ্লোকত ব্ৰহ্মাই ক'লে, ব্ৰহ্মাক ক'লে, ব্ৰহ্মাই 6 শ্লোকত নাৰদক, নাৰদে 8 শ্লোকক ব্যাসক, ব্যাসে 10 শ্লোকক শুকক, শুকে 12 শ্লোকক পৰীক্ষিতক কোৱা ভাগৱত আজি আমি এই দানিগাঁও নামঘৰত আমি বহি শুনি আছো। মনত ৰাখিব, ও নমো ভগৱতী বাসুদেৱায়। এই 12 অক্ষৰ 12 স্কন্ধ ভাগৱত নিৰ্মাণ হৈছে। গতিকে শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ, আমি ঈশ্বৰত আশ্ৰয় ল'লেহে আমাৰ ভাগৱতৰ তত্ত্ব মনত থাকিব। যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তিতে। হে অৰ্জুন, মই পোহৰ, মই শাশ্বত, মই সনাতন, মই ব্ৰহ্ম। দেৱতাবিলাক মোৰ আজ্ঞাবাহী ভিত্ত, তেওঁলোক মোৰ মায়াৰ কবলত আছে। ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ৰাম
মায়া সজ্জা মাজে আশ্ৰয় গুমতি যায় আপুনি মইনো কোন সৃষ্টিকৰ্তা ব্ৰহ্মা সংহাৰকৰ্তা শিৱ পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱানৰ মায়াত বন্দী হৈ আছে তেওঁলোক নিজেই অজ্ঞান আন্ধাৰত আছে অজ্ঞান আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ললে আমি পোহৰৰ কেতিয়াও অধিকাৰী হ'ব নোৱাৰো আন্ধাৰত বহি থকা মানুহ এটাৰ কাষত বহিলে আমি কেতিয়াও পোহৰ পাব নোৱাৰো ক'ত বহিব লাগিব যে মং প্ৰপদন্তে মায়া মেতম তৰন্তিতে মই পোহৰ মোৰ কাষত যেতিয়ালৈকে আশ্ৰয় বা শৰণ নলব তেতিয়ালৈকে জীৱ এই মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'ব নোৱাৰিব সেইকাৰণে আমাৰ ল'ৰা ছোৱালীক 12 বছৰতে আমি শৰণ দিব লাগে আৰু শৰণ অনগল হলে ভজন দিব লাগে শৰণে নাম দিব ভজনে ৰূপ দিব আৰু যাবৰ সময়ত মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ আমি যে ভাগৱত শুনিছো ই আমাক শেষৰ দিনা সহায় কৰিব জং জং অপিস্মৰণ ভাবং তেজতে অন্তে কলে বৰম তম তমেই বৈতি কৌন্তেয় সিদ্ধাত ভাব ভাবিত হে কুন্তি সুত ধনঞ্জয় জামৰ সময়ত যি ভাৱনা লৈ যাবা ভাৱনাৰ অনুকূল জন্ম পিছৰ জন্ম ধাৰণ কৰিব লাগিব মহাপুৰুষ শংকৰদেৱে ভাঙনি কৰিছে মৰি বাৰ বেলা জাক চিন্তি মৰৈ নৰ উপজিয়া পাৱে পাছে সেহি কলে বৰ মৰিবৰ সময়ত আমি যি ভাৱনা লৈ মৰিম আমাৰ সেই জন্ম আমি ধাৰণ কৰিব লাগিব গতিকে আমাৰ মৰণৰ সময়ত আমি কেনেকৈ মৰিব লাগিব মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ তাৰ কাৰণে আমি কমেও 12 বছৰ বয়সত ল'ৰা ছোৱালীক শৰণ দি আৰু শৰণ অনগল হলে ভজন দিব লাগিব তেতিয়াহে আমাৰ জীৱ এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিব কিন্তু আজি আমাৰ বহুত মানুহে শৰণ লয় কিন্তু ভজন ল'বলৈ ভয় কৰে কিয় শৰণতে ইমান নিয়ম নীতি ভজনত আৰু নিয়ম নীতি গতিকে সেইকাৰণে এজন দাৰ্শনিক পণ্ডিতে কৈছে আমাৰ মানুহৰ আটাইতকৈ ভয় ভাল মানুহ হ'বলৈ শৰণ ভজন ল'লে বেয়া নিয়ম বেয়া ভাৱ বেয়া চিন্তা বেয়া কৰ্ম বেয়া খাদ্য বেয়াবোৰ বাদ দিব লাগিব বেয়াবিলাক বাদ দিলেই ভাল হয় ভাল হোৱাৰ ভয়তে ভজন বা শৰণ ল'বলৈ ভয় কৰে এই ভয় যদি কাৰোবাৰ আছে এৰিব আপুনি শৰণ ভজন নোলোৱাকৈ পূৰ্ব পুণ্যৰ ফলত এই জন্মত পকা ঘৰৰ তলত গাড়ী মটৰত দামী পোছাক পিন্ধি সুন্দৰ পৰিৱেশত থাকিব পাৰিব কিন্তু এই জন্মত যদি শৰণ ভজন নলয় আপুনি এই তিনিটা মানে লেয়াৰৰ ভিতৰত অহা যোৱা কৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব গতিকে সেইকাৰণে দাৰ্শনিক পণ্ডিত কৈছে সিং অফ হৰি উইথ হিজ ফ্ৰম ইন হাৰ্ট নো আদাৰ ভাৰ্চু ইজ গ্ৰেটাৰ দেন নাম স্বৰ যিটো শংকৰদেৱে কৈছে মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ এই তথ্য আমি ল'ব লাগিব ভকতিৰ প্ৰসাদে নিৰ্মল হোৱে মন আজিৰ দৰে ভকতি 9টা ভাগত বিভক্ত কৰিছে শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত্ব পদসেৱন আত্মনিবেদন স্মৰণ এই 9 প্ৰকাৰৰ ভক্তি আচৰণ কৰিলে আমাৰ জীৱই পৰম গতি লাভ কৰিব পাৰিব গতিকে তাৰ এই এবিধো যদি আমি আচৰণ কৰোঁ তেতিয়াও আমাৰ জীৱই গতি পাব যদি এবিধো আচৰণ নকৰোঁ তেতিয়া আমাৰ জীৱই গতি পাব নোৱাৰে শিশি মহাজনে আৰু তত্ত্বক জানয় ভাগৱত পুৰাণৰ কহিও নিৰ্ণয় গতিকে এই ভাগৱত মহাপুৰাণ অধ্যয়ন নকৰিলে আমি এই তত্ত্ববিলাকৰ কথা বুজি নাপাম জানিয়া কৃষ্ণত কৰা একান্ত ভকতি আমি একান্তভাৱে কৃষ্ণত ভক্তি কৰিব লাগে অৰ্থাৎ ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰিব লাগে কলি যুগে কৃষ্ণ নামক কীৰ্তনেহে গতি এতিয়া আমাৰ কলি যুগৰ মানুহ আমি ভগৱন্তৰ নাম ললেহে তৰিব পাৰিম আন কৰিব পাৰিম কিন্তু তৰিব নোৱাৰিম কলিত হৰিৰ কীৰ্তন এৰিয়াই অন্যত্ৰ ধৰ্ম আচৰে মিছাতে কেৱলে শ্ৰম মাত্ৰ পাবে একোৱে ফল নধৰে আপুনি মইনো কোন 28,000 ঋষি বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ঋষি মুনি হৈও কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে পৃথিৱীলৈ কলি আহিল বুলি জানি তেওঁলোকে যজ্ঞ আৰম্ভ কৰিলে ত্ৰেতা যুগৰ এদিন দুদিন নহয় হাজাৰ হাজাৰ বছৰ যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল আয়ুষ নষ্ট হ'ল কিন্তু ফল নাপালে অৱশেষত উপায়ন্তৰ হৈ সেই সময়লৈকে পদহেলিত অৱহেলিত নিষ্পেষিত নিজ জাতি বুলি ঋষি সমাজত বহিবলৈ নিদি
বহুত যোজন পিছত বহিবলৈ দিয়া সুতক সৌনকে আমন্ত্ৰণ কৰি আনি গুৰু আসনত বহুৱাই আহ্বান জনালে কি বুলি সৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোম ধূৰ্মে ধূৰ্ম বৰ্ণ ভৈলে কলেবৰ কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণৰ লগে লগে পৃথিৱীলৈ কলি আহিল বুলি জানি আমি হাজাৰ হাজাৰ বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হ'ল কিন্তু যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস আপোনাৰো আয়ুক কৰিলো ব্যৰ্থে না আমি যিটো আশা কৰি যজ্ঞ কৰিছিলোঁ ফল নাপালোঁ আয়ুষে নষ্ট হ'ল যদি ব্যাস মানে সৌনক প্ৰমুখ্যে ২৮,০০০ ঋষিয়ে কলিত যজ্ঞ কৰি যদি বিফল হৈছে আমি সফল হ'ম জানো এই কথা আমি উপলব্ধি কৰিব লাগিব গতিকে সম্প্ৰতি তুমি সিচিন্তি উক মহাহিত কৰাই উক পান কৃষ্ণ চৰিত্ৰ অমৃত এতিয়া কৃষ্ণৰ অমৃতময় চৰিত্ৰ নুখুলালে আৰু আমাৰ গত্যন্তৰ নাই আমাৰো গত্যন্তৰ নাই এই বুলি আহ্বান কৰাৰ লগে লগে সুতে কি মন্তব্য দিলে অকিনো মহাভাগে তোমাখাৰয়াগে কহিবু কৃষ্ণৰ লীলা মাধৱৰ কথা সম্যকে পুছিলা অমুক জীৱদান দিলা হে সৌনক প্ৰমুখ্যে ২৮,০০০ ঋষি তোমালোকে আজি মোক ঈশ্বৰৰ কথা ক'বলৈ কৈ মোক জীৱন দান দিলা এই মুহূৰ্তলৈকে মই মৃতপ্ৰায় হৈ আছিলোঁ কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাম আছে এই নামৰ মহিমা জাতি আৰু অজাতি ভাগৱতত উল্লেখ আছে দেই মানুহক দুটা ভাগত বিভক্ত কৰিছে এটা জাতি আৰু এটা অজাতি শংকৰদেৱে জাতি সৃষ্টি কৰি থৈ গৈছে আপোনালোকে প্ৰাক শংকৰী যুগক অসমক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল যিটো সময়ত অসমৰ মানুহে ধৰ্মৰ নামত মানুহ বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল তেনে এটা সন্ধিক্ষণতে শংকৰদেৱে অসম মাতৃৰ বুকুত আবিৰ্ভাৱ হৈ অসমৰ চাৰিওফালে ঘূৰি চাই দেখিলে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে বসবাস কৰি আছে আৰু এই সকলোবিলাক ঈশ্বৰৰ অমৃতৰ সন্তান এই আধ্যাত্মিক কথাটো মই যদি অসমবাসীৰ মাজত বিলাই থৈ যাব নোৱাৰোঁ তেতিয়াহ'লে অনাগত দিনত অসমৰ মানুহে একতাৰ দোলেৰে বান্ধ খাব নোৱাৰিব সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব সেইকাৰণে তেওঁ অন্ধকাৰক পোহৰলৈ অনাৰ উদ্দেশ্যে প্ৰথম সমাজ সংস্কাৰ পথটোকে হাতত তুলি লৈছিলে কেনেকৈ আমাৰ দ্বিতীয় স্কন্ধ ভাগৱততে উল্লেখ আছে কিৰাতক চাৰি খাচি গাৰু মিৰি যবন কংক গোৱাল ধুবাজে তোৰক অসম মূলোক কুবাচ মেল চান্দাল আনু হব পাপী কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয় আজি আপোনালোকৰ এই দানিগাঁও বাসী ৰাইজৰ দ্বাৰা অনুষ্ঠিত এই ভাগৱত অনুষ্ঠানলৈকে এইখন গাঁৱৰ আশে পাশে থকা সকলো জাতি জনজাতি সকলো ধৰ্মাৱলম্বী লোকে মানুহে আহি শুনি পেলাই বৈকুণ্ঠৰ পথ প্ৰশস্ত কৰে ইয়াত কোনো বাধা নাই সেইকাৰণে শংকৰদেৱে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতসকলক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্যহীন এটা জাতি সৃষ্টি কৰি সমাজৰ লোকক চিনাকি কৰি থৈ গৈছিল কি বুলি হেৰা সমাজৰ লোকসকল এয়া মই গাৰুৰ ভকত আনিছোঁ দেই তেওঁ সকলো জনগোষ্ঠীৰ ভকতক সংস্কাৰ কৰি লৈ আহিছিল কেনেকৈ ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি পেলাই সংস্কাৰ কৰি লৈ আহিছিল আৰু সমাজত চিনাকি কৰি দিছিল এয়া মই গাৰুৰ ভকত আনিছোঁ দেই তোমালোকৰ মাজলৈকে আজিৰ পৰা এওঁক গাৰু বুলি নিন্দা নকৰিবা এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান এওঁক আজিৰ পৰা তোমালোকে গোবিন্দ আতৈ বুলিবা এয়া মই নগাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আতৈ বুলিবা
এয়া মই যৱনৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা এয়া মই কাৰ্বিৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা এয়া মই হীৰাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা এয়া মই আহোমৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা এয়া মই কছাৰীৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা এয়া মই মিচিঙৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা এয়া মই দেউৰীৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা এয়া মই কৈবৰ্তৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে পূৰ্ণানন্দ আতৈ বুলিবা এয়া মই বনিয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আতৈ বুলিবা এয়া মই কোচৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা মুৰাৰী আতৈ বুলিবা এয়া মই কলিতাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা এয়া মই ভুটিয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা এয়া মই নাপিতৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰাতা বুলিবা এয়া মই তিৱাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা এয়া মই কায়স্থৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে সতাই আতৈ বুলিবা এয়া মই মুছলমানৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা তাৰ পৰা অপ্ৰভংশ হৈ চান্দ খাই হৈছে এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্য এটা জাতি সৃষ্টি কৰি ঘোষণা দি থৈ গ'ল কি বুলি অহৰিক ভজয় যিটো তাকে বোলে জাতি কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি আমি মানুহ হিচাপে যি জনগোষ্ঠীতে জন্মগ্ৰহণ নকৰোঁ কিম্বা ঈশ্বৰক ভজিলে জাতি ঈশ্বৰক নভজিলে অজাতি চৈতন্যপন্থীয়ে কৈছে মুচিও খুচি হয় যদি হৰিক ভজে খুচিও মুচি হয় যদি হৰিক তেজে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে ৰাম বুলি তৰে মহা মহা অন্ত্য জাতি যিটো নাম নলৱে হীনতো হীনহাতী মানুহৰ দুটা ভাগ এটা জাতি আৰু এটা অজাতি ঈশ্বৰক ভজিলে জাতি আৰু ঈশ্বৰক নভজিলে অজাতি সেইকাৰণে আমি কি কৰিব লাগিব জানিয়া কৃষ্ণত কৰা একান্ত ভকতি কলি যুগে কৃষ্ণ নাম কীৰ্তনে হে গতি যুগ অনুপাতে ধৰ্ম নিৰ্ণয় কৰিছে কোনে ভগৱানে ভগৱান যুগে যুগে অৱতাৰ হৈ আছে হৈ থাকিব কিয় হয় গীতাত কৈছে যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অদ্ভুত স্থানম ধৰ্মস্য তদাত্মানম সৃজমহম পৰিত্ৰাণায় সাধুনাম বিনাশায় দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে 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 অৱতাৰ হৈ আছে হৈ থাকিব তেওঁ প্ৰধানকৈ চাৰিটা ৰূপত অৱতৰিত হয় পূৰ্ণ অৱতাৰ অংশ অৱতাৰ কলা অৱতাৰ বিভূতি অৱতাৰ সত্য যুগত হৰি অৱতাৰ ৰূপে অৱতাৰ ধাৰণ কৰি সত্য যুগৰ মানুহক ক'লে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে সকলোৱে ঈশ্বৰক ধ্যান কৰিবা আৰু ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম ল'লে ধ্যান পূৰ্ণাংগ কৰি মুক্তি পাবা সেইকাৰণে কলি সত্য যুগৰ মানুহ সকলোৱে ধ্যান কৰিছিল ধ্যান আগ নাম পাছত আকৌ 10টা নাম লৈ ধ্যান পূৰ্ণ কৰি মুক্তি পাইছিল ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ জীৱশ্ৰেষ্ঠ মানুহক ক'লে তোমালোক সকলোৱে যজ্ঞ কৰিব লাগিব আৰু যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম ল'লে যজ্ঞ পূৰ্ণাংগ কৰি তোমালোকে মুক্তি পাব পাৰিবা সেইকাৰণে ত্ৰেতা যুগৰ সকলো মানুহে যজ্ঞ কৰিছিল যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম লৈ মুক্তি পাইছিল দাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ সমস্ত জাতি মানৱ জাতিক ক'লে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে নানান তন্ত্ৰ মন্ত্ৰে ভগৱানক পূজা কৰিবা পূজাৰ অন্তত ভগৱানৰ 12টা নাম ল'লে পূজা পূৰ্ণাংগ কৰি মুক্তি লাভ কৰিব পাৰিবা সেইকাৰণে দাপৰ যুগৰ সকলো মানুহে পূজা কৰিছিলে পূজা আগ নাম পাছ দুটা কিন্তু কলি যুগৰ মানুহক মহাপুৰুষ গুৰু মানে মাধৱ পুৰুষে ভূয়সী প্ৰশংসা কৰিছে কি বুলি অধন্য ধন্য কলিৰলো
কৰমহা ভাগ সৰ্বধৰ্ম ঠেলি হৰি নাম ভৈলা আগ। কলিযুগৰ মানুহ ভাগ্যৱান যে সকলো ধৰ্ম ঠেলি নাম ধৰ্মক আগস্থান দিলে। গতিকে এতিয়া আমাৰ সেইকাৰণে কৈছে কলিৰ মানুহে নাম ল'লেহে তৰিব পাৰিব। 28,000 ঋষি বিফল হৈছে, আমি ক'ত সফল হ'ম? যৎ ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতম তৎ ফলম কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে। কলিযুগৰ মানুহে নাম ল'লেহে তৰিব পাৰিব। কিয়? আন ধৰ্মবিলাক কৃষ্ণৰ লগত গুচি গ'ল বুলি কৈছে। কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে আন ধৰ্মবিলাক কৃষ্ণৰ লগত গুচি গ'ল। আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা, একস্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা। এতেকেহে নামত সমস্ত পুণ্য পায়, জানিয়া যতনে ফুৰা হৰি গুণ গায়। নামে তপ, নামে জপ, নামে যোগ ধ্যান, নামে দান, নামে পুণ্য কোটি তীৰ্থ স্নান। নামে ধন জন বন্ধু, নামে পিতা মাতা, নামে নিজ সুহৃদ, নামে সে গতি দাতা। ইহ পৰলোকে নাম বিনে গতি নাই। চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায়। চাৰি বেদে কলিযুগৰ মানুহ নামতহে তৰিব বুলি কৈছে। আৰু সৃষ্টিকৰ্তা ব্ৰহ্মাই 4খন বেদ আনি 3বাৰ প্ৰমাণ কৰি জগতলৈ এই আদৰ্শ এৰি থৈ গৈছে। 4 বেদক ব্ৰহ্মাই আনি বিচাৰিলা 3 প্ৰমাণী, এহি মানে মাত্ৰ কৰিলা সাৰ, হৰি কীৰ্তনেহে তৰে সংসাৰ। কলিযুগৰ মানুহত ঈশ্বৰ নাম ল'লেহে তৰিব। ধ্যানে যজ্ঞে পূজাৰ কহিছে যেন ফল, হৰিৰ কীৰ্তনে তাকো সাধয়সকল। আগৰ কেইটা যুগত ধ্যান যজ্ঞ পূজা কৰি যিটো ফল পাইছিলে, কলিযুগৰ মানুহে নাম ল'লেই সেই সমফলৰ অধিকাৰী হ'ব পাৰিব। গতিকে কলিযুগৰ মানুহৰ কাৰণে সাৰ্বজনীন সনাতন ধৰ্ম দিছে। আমি যুগ ধৰ্ম আচৰণ কৰিব লাগিব। মাধৱদেৱে জগতবাসী জীৱশ্ৰেষ্ঠ মানুহক মিনতিৰে কৈছে, মিনতি বচন বোলো সৰ্বজন, শুনিও শাস্ত্ৰৰ মৰ্ম, আপোন কুশল চোৱা যেবে তেবে নেৰি বাহা যুগ ধৰ্ম। আমি যুগ অনুপাতে ধৰ্ম আচৰণ কৰিব লাগিব। কেনেকৈ? সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আওৰ নাহিকে দুজা। আনকেইটা যুগত দুটা নিয়ম আছিল। সত্য যুগত ধ্যান আগ নাম পাছ। সত্য যুগে যুবিষবে কৰিয়া সমাধি, যেনমতে পাৱে ফল কৃষ্ণক আৰাধি, তাহাঁতো কৃষ্ণৰ 10 নাম যদি লয়, সমাধিৰ ফল যোগী তেবেহে পাৱে। সত্য যুগৰ মানুহে ধ্যান কৰিছিল, কিন্তু ধ্যানৰ অন্তত 10টা ভগৱন্তৰ নাম ল'লেহে ধ্যানটো পূৰ্ণাংগ হৈছিল। 2টা নিয়ম আছিল। ত্ৰেতা যুগত নিয়মে সংযমে চিত্ত সাৱধান কৰি, ত্ৰেতা যুগে নানা ভাৱে যজ্ঞে যজি হৰি, মাধৱৰ অষ্টগোটা নামক উচ্চৰে, তেবেহে যজ্ঞৰ ফল পাৱে জানাত নৰে। ত্ৰেতা যুগত বহুত নিয়ম নীতি মাতি যজ্ঞ কৰিছিল, কিন্তু যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম ল'লেহে যজ্ঞটো পূৰ্ণাংগ হৈছিল। 2টা নিয়ম আছিল। দ্বাপৰ যুগত নানা তন্ত্ৰে মন্ত্ৰে পূজা কৰে, দ্বাপৰত হৰিৰ 12 নাম জপয় সতত। নামক কীৰ্তনে সে সাংগ কৰে পূজা, তেবেহে পূজাৰ ফল পাৱে জানা তাক। গতিকে নাম কীৰ্তন কৰিলেহে পূজা পূৰ্ণাংগ হৈছিল। এই 3টা যুগত 2টা নিয়ম আছিল। কলি যুগত কেৱল ভগৱন্তৰ নাম ল'লেই মানুহ উদ্ধাৰ উপায়। এইটো সৰল সহজ সনাতন ধৰ্ম দিছে। সেইকাৰণে আমি বেদৰ মতে, এই মতে যাতে আমি ধৰ্ম আচৰণ কৰিব পাৰোঁ, তাৰ কাৰণে আমি ভাগৱতৰ মতেৰে আমি নিজেও ল'ব লাগিব আৰু উঠি অহা প্ৰজন্মক এই আদৰ্শ দিব লাগিব। তাৰপিছত কৈছে, শুনা শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ, ভকতিৰ প্ৰসাদে নিৰ্মল हुए মন। এতিয়া আমাৰ ভক্তিৰ দ্বাৰা আমাৰ মন পবিত্ৰ হ'ব। শিশি মহাজনে তত্ত্বক জানয়, ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়। এই ঈশ্বৰৰ শৰণ লৈ পেলাই যেতিয়া আমি ঈশ্বৰ ভক্তি কৰিম, তেতিয়াহে আমি ভাগৱতৰ তত্ত্ব কথা বুজি পাম। জানিয়া কৃষ্ণত কৰা একান্ত ভকতি, কলি যুগে কৃষ্ণ নাম কীৰ্তনেহে গতি। কলিত কীৰ্তনেহে গতি দিব, আনে দিব নোৱাৰে।
জলবায়ু পত্ৰ মাত্ৰ কৰণ বিশ্বামিত্ৰ পৰাশৰ আদিমুনিগণ জলবায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন আমাক দেখুৱাইছে চোৱা বিশ্বামিত্ৰ পৰাশৰ মুনিলৈ চোৱা তেওঁলোকে ঘৰ দুৱাৰ এৰি ল'ৰা তিৰোতা এৰি গছৰ তলত নিৰিবিলি স্থানত বদৰিকাশ্ৰমত যুগ যুগ তপস্যা কৰি নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক একান্ত মনে ধ্যান কৰি গছৰ পকা পাত আৰু বায়ু ভক্ষণ কৰি তেওঁলোকে ধ্যান পূৰ্ণাংগ কৰিছিল কিন্তু ইন্দ্ৰিয় জয় কৰিব পৰা নাছিল গতিকে কামিনী জনৰ মুখ পদ্ম খুললিত দেখি তাৰা সবু ভলে কামে বিমোহিত বিশ্বামিত্ৰ ঋষিয়ে মানে ধ্যান পূৰ্ণাংগ কৰি ওলাই গৈয়ে মেনকাৰ প্ৰেমত পৰিল পৰাশৰ মুনি ওলাই গৈয়ে মৎস্যগন্ধাৰ প্ৰেমত পৰিল গতিকে দধি দুগ্ধ গীত মিশ্ৰ কৰি খালি অন্ন প্ৰবন্ধিয়া প্ৰতিনিতে ভুঞ্জে যিটো জন সিউজনে পাৰে যদি ইন্দ্ৰিয় জিনিত বিন্ধগিৰি পাৰে তেবে সাগৰ তৰিত আমাক আহ্বান জনাইছে গুৰুজনে চোৱা বিশ্বামিত্ৰ পৰাশৰৰ নিচিনা বিদগ্ধ ঋষি মুনিয়ে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক যুগ যুগ তপস্যা কৰি মানে গছৰ পকা পাত বায়ু ভক্ষণ কৰি সিদ্ধি লোৱাৰ পিছতো ইন্দ্ৰিয়ক জয় কৰিব নোৱাৰিলে মানে বিশ্বামিত্ৰ গৈ মেনকাৰ প্ৰেমত পৰিল পৰাশৰ মুনি গৈ মৎস্যগন্ধাৰ প্ৰেমত পৰিল তোমালোকে দধি দুগ্ধ গীত মিশ্ৰ খালি চাউলৰ অন্ন খাই যদি ঘৰতে থাকি সাধুৰ সংগলৈ নহাকৈ শাস্ত্ৰ ভাগৱত পঢ়ি ইন্দ্ৰিয় জয় কৰিব পাৰিম বুলি ভাবা তেতিয়াহ'লে কৈছে সিউজনে পাৰে যদি ইন্দ্ৰিয় জিনিত বিন্ধগিৰি পাৰে তেব সাগৰ তৰিত আজিৰ দৰে ভকতৰ সংগলৈ নহাকৈ দধি দুগ্ধ ঘৃত মিশ্ৰ খালি চাউলৰ ভাত খাই ঘৰতে শাস্ত্ৰ ভাগৱত গ্ৰন্থ পঢ়ি আমি যদি ইন্দ্ৰিয় জয় কৰিব পাৰোঁ বুলি কোনোবাই দাম্ফি মাৰিব খোজে তেতিয়া গুৰুজনে কৈছে বিন্ধগিৰি পৰ্বত সাগৰত উপঙি পৰিব এই প্ৰত্যাহ্বান জনাইছে অৰ্থাৎ বিন্ধগিৰি পৰ্বতটো সাগৰত উপঙি থকাটো যেনেকৈ অসম্ভৱ আমিও সাধুৰ সংগলৈ আহি কৃষ্ণ কথা নুশুনাকৈ ঘৰতে দধি দুগ্ধ ঘৃত মিশ্ৰ খালি চাউলৰ ভাত খাই শাস্ত্ৰ ভাগৱত পঢ়ি ইন্দ্ৰিয় জয় কৰিম বুলি পোৱাটো তেনেকৈয়ে অসম্ভৱ ইন্দ্ৰিয়ক যিনিবাৰ যাৰ আছে মতি সততে লৈয়োক সন্তৰ সংগতি গতিকে কোনোবাই যদি ইন্দ্ৰিয়ক জয় কৰিব পাৰিম বুলি ভাবে তেতিয়া সততে আজিৰ দৰে সাধুৰ সংগলৈ আহিব লাগিব এটো কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণৰ সময়ত উদ্ধৱেও কৈছিল প্ৰভু মই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ জ্ঞান বিজ্ঞান তদং ৰহস্য সমস্ততে সিদ্ধ হস্ত নহবনে ভকতি নাপামনে তোমাক তেতিয়া কৃষ্ণই হাঁহি মাৰি কৈছিল মাধৱে বুলন্ত সখী শুনা পৰিছেত শুনে খব শাস্ত্ৰ আৰু পঢ়ে 4 বেদ তথাপি কৰিব মূৰ্ত নোৱাৰে ভকতি নলৱে নৰে যেবে শান্তৰ সংগতি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ পঢ়ি জ্ঞান হ'ব পাৰিব জ্ঞানী হ'ব পাৰিব কিন্তু জ্ঞানে কৰ্মে তাৰিতে নোপাৱে ভকতি নোপজে মই তেতিয়া ক'লে মই সন্ন্যাস আৰু একাদশী ব্ৰতৰ দ্বাৰা নাপামনে নাপাই বাহা মুক লাগ জ্ঞানে বা সন্ন্যাসে নাপাই বাহা মুক লাগ একাদশী উপবাসে ভগৱানে যাবৰ সময়ত উদ্ধৱক কোৱাৰ চলৰে আমাক ক'লে যে জ্ঞান সন্ন্যাস আৰু একাদশী উপবাসৰ দ্বাৰা মুক লাভ কৰিব নোৱাৰিবা এই তথ্যটো নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুতে একাদশী ব্ৰত আচৰণ কৰিছে কোনোবাই শনিবৰীয়া কোনোবাই মঙ্গলবৰীয়া কোনোবাই বৃহস্পতিবৰীয়া কোনোবাই আউসী কোনোবাই একাদশী কোনোবা পূৰ্ণিমা কোনোবা সংক্ৰান্তি ইত্যাদি ইত্যাদি কোনোবাই ব্ৰত আচৰণ কৰিছে আমি সমালোচনা নকৰোঁ কিন্তু ভাগৱতৰ মতেদি আমি আলোচনাৰ মাজেদি যে আমি ভাত লঘোণ কৰি শৰীৰক কষ্ট দি ব্ৰত আচৰণ কৰি ভগৱন্তক পাবলৈ কৰা অপচেষ্টাতকৈ অতি সহজভাৱে আমি ভগৱন্তক পোৱাৰ পথ আমাক বেদে দি থৈ গৈছে যাজ্ঞবল্ক ঋষিয়ে কৈছে হেৰা জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে ভাত লঘোণ কৰি শৰীৰক কষ্ট দি তোমালোকে ব্ৰত আচৰণ কৰাতকৈ তোমালোক 11টা সদ্গুণ বিশিষ্ট হোৱা 11টা সদ্গুণ বিশিষ্ট হলে কোনো ধৰণৰ মানে ব্ৰত নকৰাকৈ তোমালোকে ঈশ্বৰক লাভ কৰিব পাৰিবা কি 11টা সদ্গুণ অহিংসা সত্যম অষ্টেয় ব্ৰহ্মচৰ্য
অসহংগ্ৰহ শৰীৰ শ্ৰম আস্বাদ সৰ্বভয় বৰ্জনম সৰ্বধৰ্ম সমানত্তম স্বদেশী স্পৰ্শ ভাৱনা হি একাদশ বিনৰ্ম ব্ৰত নিশ্চয়। এই 11টা সদ্গুণ দেই। 1 নম্বৰ অহিংসা, কাকো হিংসা কৰিব নাপায়। কাক কৰিব? চবতে ভগৱান আছে। যত দেখা ভূত প্ৰাণী সবা হাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। চবতে মই আছো। কাক হিংসা কৰিবা? মোকেই দুখ দিবা, মোকেই আঘাত দিবা, মোকেই অন্যায় কৰিবা, মোকেই ঠগিবা, মোৰে সীমা ঠেলিবা, আকৌ তোমাক মই ভালে ৰাখিব লাগিব। নাই নাই, তুমি ভাগৱত পঢ়ি এই বেয়া স্বভাৱবিলাক এৰিবা। বেয়া এৰি ভাল লোৱাটোৱেই বৈজ্ঞানিক দৃষ্টিভংগী। আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? বেয়া এৰি ভাল ল'বৰ কাৰণে। দাৰ্শনিক পণ্ডিতে কৈছে বেড ইজ বেড এণ্ড গুড ইজ গুড, ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড এভাৰ এভাৰ। বেয়াটো সদায় বেয়া, তাক আমি ত্যাগ কৰিব লাগিব। ভালটো সদায় ভাল, তাক আঁকোৱালি ল'ব লাগিব। কপিলে মাকক কৈছে জীৱৰ দুৰ্ভেদ্য পাশ সংগক কহয়, কিন্তু দুৰ্জনৰ সং তেজিবে লাগয়। মা, তুমি যদি জীৱনত ভাল মানুহ হ'ব খুজিছা, বেয়া মানুহৰ সংগ ত্যাগ কৰিবা। সেহি সংগ নিতে যদি কৰয় সাধুত, মুখ্যৰ দুৱাৰতে বেহুৱে মুকুট। আপোনালোক আজি সাধুৰ সংগ। সাধু কাক কয়? মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত। যি মানুহে কয় বা শুনে, মুত মন দিয়া সবে তাপ এৰাৱন্ত। মুত মনোযোগ দি যি 3টা তাপৰ পৰা মুক্ত হৈ থাকে, তাকে সেই বুলিও সাধু। জানিবাহা আই তাৰাৰ সংগক তুমি পাৰ্থিবা সদায়। মাধৱদেৱৰ দৰে ঈশ্বৰৰ কথা শুনা আৰু কোৱা মানুহৰ লগ পাবৰ কাৰণে আমি সদায় ঈশ্বৰক প্ৰাৰ্থনা জনাব লাগে। কৃপাৰ সাগৰ দৈৱগীত নন্দন পুৰিও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক, মুখে তোৱা গুণ নাম। মাধৱদেৱে ধন টকা পইচা বিচৰা নাই, ভকতৰ সংগ বিচাৰিছে। ভকতৰ সংগ, সাধুৰ সংগত আমি ঈশ্বৰৰ নাম ল'লে জীৱ উদ্ধাৰ হ'ব পাৰে। গতিকে এই কথাটো আমাক কৈছে অহিংসা, কাকো হিংসা নকৰিবা, সকলোতে মই যায়। সত্যম, সদায় সত্য পথত থাকিবা। আপুনি কালৈও ভয় কৰিব নালাগে। সঁচা কথা কোৱা মানুহে কালৈ ভয় নকৰে, মূৰ তুলি কথা কয় আৰু সাহসেৰে কথা কয়। সঁচা কথা কোৱা মানুহ হ'লে চবে ভয় কৰে। মিছা কথা কোৱা মানুহ তললৈ মূৰ কৰি থাকে, মূৰ দাঙি কথা ক'ব নোৱাৰে, ধৰা পৰাৰ ভয় কৰে। মনত ৰাখিব, মানে অহিংসা, সত্যম, অষ্টেয়, লোকৰ বস্তু চুৰ নকৰিব, আত্মসাৎ নকৰিব। আপোনালোকৰ ইয়াত কেনেকুৱা নাজানো, আমাৰ ফালে কিছু কিছু জেগাত এনেকুৱা ধৰ্মালোচনী সভা, ভাগৱত ব্যাখ্যা অনুষ্ঠানলৈ যোৱাকালি কিনি অনা নতুন চেণ্ডেলযোৰ বাহিৰত খুলি থৈ পেলাই ভাগৱত শুনি পেলাই ভাগৱত সামৰণি পিছত ওলাই গ'লে নতুনযোৰৰ ঠাইত পুৰণাযোৰ থৈ নতুনযোৰ লৈ যায়, বা কোনোবাই সম্পূৰ্ণ লৈয়ে যায়। তেনেকুৱা স্বভাৱ যদি আছে কাৰোবাৰ এৰিব দেই। আমাৰ বেদে কৈছে অষ্টেয়, লোকৰ বস্তু চুৰ কৰিব নাপায়। কাৰ বস্তু চুৰ কৰিছে? চবতে ভগৱান আছে। ভগৱানে কয় আত্মাৰূপে, মই যোৱাকালি কিনি আনিছিলোহে, পিন্ধিবলৈ নাপালোৱে, তই লৈ গলি, পাৰিলে ঘূৰাই দে, বাচি যাবি, নহ'লে কিন্তু তোৰ ঠেংটো মই ভাঙিম। ভগৱানে কয় ন ভুক্তং ক্ষয়তে কৰ্ম কল্পকৌটি শৰ্দে অপি অৱশ্যমেব ভুক্তইবম কীট কৰ্ম শুভাশুভম। কাৰোবাৰ ল'ৰা ছোৱালীয়ে যদি ভুলক্ৰমে তেনেকুৱা কাম কৰে, মাক বাপেকৰ দৃষ্টিত পৰিলে আপুনি ঘূৰাই দিব। ভুলক্ৰমে আহিলে ঘূৰাই থৈ আহা, ল'ৰাটো বাচি যাব। তাকে নকৰি যে আনিলি আৰু পিন্ধ, তেতিয়া কেইদিনমান পিন্ধাৰ পিছত কিন্তু তাৰ ভৰি ভাঙিবই। আপুনি লোকৰ বস্তু চুৰ কৰি কেতিয়াও আপুনি ভালে থাকিবলৈ ভগৱানে নিদিয়ে বুলি কৈছে। মই তাৰ ঠেং ভাঙিমেই, মনত ৰাখিব কথাটো। অষ্টেয়, ব্ৰহ্মচৰ্য ৰক্ষা কৰক, আপুনি আয়ুস বঢ়াব পাৰিব, মন আনন্দ হ'ব, স্মৃতি শক্তি অটুট ৰাখিব। আগৰ ঋষিমুনিসকলে ব্ৰহ্মচৰ্য কৰি আয়ুস বৃদ্ধি কৰিছিল। ব্ৰহ্মচৰ্য, অসহংগ্ৰহ, আৱশ্যকতকৈ বেছি নিবিচাৰিব। আমাৰ নিজক চলিবৰ কাৰণে, পৰিয়ালটো চলিবৰ কাৰণে আমাক যিমান প্ৰয়োজন, সেই প্ৰয়োজনটোতকৈ অধিক বিচাৰিলে আমাৰ শৰীৰত থকা বলিয়া শিয়াল কুকুৰৰ তেজ বিয়ণ্ড কণ্ট্ৰল হয় বুলি ইংৰাজ দাৰ্শনিক পণ্ডিতে লিখিছে। যে আমাৰ সকলোৰে শৰীৰতে বলিয়া শিয়াল কুকুৰৰ তেজ আছে বুলি কৈছে। দি ব্লাড অফ ৱাইল্ড এনিমেল অলৱেজ ইন মেন, when we get what we need it remains in our control, when we get
more than we want, it is out of control. আমাৰ প্ৰত্যেকৰ শৰীৰতে বডিয়া শিয়াল কুকুৰৰ তেজ আছে আমি বিচৰাটোকে যেতিয়ালৈকে পাই থাকিম ই কন্ট্ৰোল হৈ থাকিব আৰু বিচৰাতকৈ যেতিয়া অধিক পাই যাম তেতিয়া ই বিয়ন কন্ট্ৰোল হৈ যাব এতিয়া আমাৰ সমাজত অনাচাৰ বেবিচাৰ ভ্ৰষ্টাচাৰ হত্যা লুণ্ঠন ধৰ্ষণ কোনবিলাক মানুহে কৰিছে যিবিলাক মানুহে বিচৰাতকৈ অধিক পাইছে সাধাৰণ মানুহে তেনেকুৱা ভুল নকৰে যিবিলাকে বিচৰাতকৈ অধিক বিচাৰে তেওঁলোকে তেনেকুৱা ভুলত গৈ আনকো অনিষ্ট কৰে নিজেও গৈ আনৰ হাতত জীৱন এৰিব লগা হয় গতিকে অসহংগ্ৰহ আমাৰ গুৰুজনে কৈছে যেতিয়া আপুনি বিনাশী লগত নিব নোৱাৰা ধন টকা পইচাৰ প্ৰতি আপুনি লুভিয়া হৈ যাব তেতিয়া আপোনাৰ মনটো সন্তুষ্ট নহব যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ হবেও নুপুৰে মন একলুভিয়াৰ আপোনাৰ মনটো যদি লোভৰ বলি হৈ যায় আপোনাক একো বস্তুৱে জোৰা নমৰা হ'ব ফলত কি হ'ব অসন্তুষ্ট প্ৰাণীৰ নখন্দে মন দুখ তলুইকৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ আপোনাৰ তলুইকৰ সম্পত্তিও সুখ দিব নোৱাৰিব উপায় কি হ'ব উপায় ভাগৱতে দিছে যেহি পাৱে তাতে মহাতুষ্ট हुए মন তেবেখে বিপ্ৰৰ তেজ বাঢ়ে অনুক্ষণ আপুনি পূৰ্ব পুণ্যৰ ফলত এই জন্মত এই দানিগাঁও আপুনি বসবাস কৰি য'ত ভগৱানে ৰাখিছে যি কৰি আপুনি যিটো পাইছে ভক্তিৰ দ্বাৰা তাতেই সন্তুষ্ট থাকি সুখে দুখে মুখে জুনো চাৰে ৰাম নাম সুখ দুখ সকলো সময়তে আমাৰ ঈশ্বৰৰ নাম যদি ল'ব পাৰো তেতিয়াহ'লে তেজ মানে শক্তি তেজ মানে প্ৰভাৱ তেজ মানে প্ৰতিভা তেজ মানে চেহেৰা তেজ মানে কমনীয়তা তেজ মানে পৰমায়ুস বৃদ্ধি হ'ব আৰু যদি তাকে নকৰো তেতিয়াহ'লে কি হ'ব নিজৰ ভৰিত নিজে কুঠাৰ মৰা হ'ব ভগৱানে দিয়াটো যি সন্তুষ্ট নহয় সি নিজৰ ভৰিত নিজে কুঠাৰ মাৰিব দাৰ্শনিক পণ্ডিতে কৈছে we must concentrate as much as we get from God ভগৱানে আমাক যি দিছে আমি তাতেই আত্মসন্তুষ্টি থাকিবলৈ শিকিব লাগে আজি ভাগৱতৰ এই দৰ্শনটো বেদৰ এই দৰ্শনটো নজনাৰ কাৰণে আমাৰ সমাজত বহুত কোৱালিফাইড মানুহ বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহে ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকি নিজাববীয়াকৈ অপচেষ্টাৰে ধনী আৰু সুখী হ'বলৈ গৈ ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে বহুতে চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছে ভাগৱতৰ দৰ্শন যি জানে সেইবিলাক মানুহ কেতিয়াও তেনেকুৱা বিপদত পৰিব নালাগে মনত ৰাখিব কথাটো এই তথ্য আমাক ভাগৱতে দিছে সেইকাৰণে কৃষ্ণই সৰু কালতে গকুলত কেইবাটাও অসুৰ মাৰি লৈছে কি কাৰণে এই অসুৰকিটা যদি তেওঁ সৰুতে বধ কৰি নলয় তেতিয়াহ'লে 7-8 বছৰ বয়সত ব্ৰজৰ গোপীসকলৰ লগত তেওঁ মহাৰাস কৰিব নোৱাৰিলে হেতেন কৃষ্ণই যেতিয়া মহাৰাস কৰিছিলে তেতিয়া তেওঁৰ বয়স 7-8 বছৰ সেইকাৰণে অনংগ কেলি বুলি কোৱা হয় আৰু যে এই অসুৰবিলাক যে মাৰি দেখুৱাইছে আচলতে আসুৰিক বৃত্তিবিলাক আমাৰ জন্মগত আসুৰিক প্ৰবৃত্তিবিলাকক আমি সৰু কালতেই মাৰিব লাগে হেন জানি শিশু হ'ব এৰা আন কৰ্ম ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম আমি ভক্তি ধৰ্ম শিক্ষাৰ জৰিয়তে আমি ল'ৰা ছোৱালীবিলাকৰ মনৰ বেয়া স্বভাৱবিলাক আপোনালোকে কিছুমান ল'ৰা ছোৱালী দেখিব জন্মগতভাৱে খঙাল মানে ঈৰ্ষাপয়ান অসন্তোষিয়া ইত্যাদি জেদি এনেকুৱা আসুৰিক স্বভাৱবিলাক থাকে সেই ভাৱবিলাক আমি সৰু কালতেই মাৰিব লাগে অৰ্থাৎ সংস্কাৰ কৰিব লাগে তেওঁ সকলো অসুৰৰ ভিতৰত প্ৰথম অসুৰটো কাক মাৰিছিল মানে পুতনাৰ আভিধানিক অৰ্থটো কি মানে দুৰ্গন্ধ আশা আকাংক্ষা কামনা বাসনা আমাৰ মনটো যদি বিনাশী ধন টকা পইচাৰ কামনা বাসনাত যদি মানে বলি হৈ যায় তেতিয়া আমাক কোনো বস্তুৱে জোৰা নমৰা হ'ব ধায়তু বিষয়ান পুঞ্চ সংগস্তে সুপ্ৰজায়তে সংগাত সংজায়তে কামাত ক্ৰোধ বিজায়তে ক্ৰোধাত ভৱতি সন্মোহাত স্মৃতি বিভ্ৰম স্মৃতি ভংসাত বুদ্ধিনাশাত প্ৰণশ্যতি আপোনাৰ মনটো যেতিয়া মিছা বাসনাৰ প্ৰতি মাধৱদেৱে কৈছে হৰিষি কেৱলে সঁচা মাত্ৰ ৰাম 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 তান্তবিনে মিছা যত দেখি শুনি মানে
আমি চকুৰে যিমান দেখিছোঁ কাণেৰে যিমান শুনিছোঁ সব মিছা সঁচা কেৱল হৰি কিন্তু আমি কি কৰিছোঁ যিটো মিছা তাক আশা কৰি ৰাম 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 দুৰাচাৰ মন মৰখ কেন অজ্ঞানে আমি মনটোক সদাচাৰ কৰিব নোৱাৰে কাৰণে দুৰাচাৰ মনত কবলত পৰি আমি মিছাৰ পিছত গৈ থাকোঁতে বাসনাত বাধা পৰিলে খং উঠিলে মোহগ্ৰস্ত হয় মোহগ্ৰস্ত হ'লে স্মৃতি নষ্ট হয় স্মৃতি নষ্ট হ'লে বুদ্ধি নষ্ট হয় বুদ্ধি নষ্ট হ'লে ভাল বেয়া বিচাৰ কৰিব নোৱাৰি 84 নৰকত যাব লাগে সেইকাৰণে প্ৰথম অসুৰটো পুতনা মানে কামনা বাসনা আমাৰ মিছা কামনা বাসনাবিলাকক আমি সৰুতেই সংস্কাৰ কৰিব লাগিব মৰা মানে সংস্কাৰ কৰা এই তথ্য আমাক আধ্যাত্মিকভাৱে দি আছে সেইকাৰণে কৈছে যে শ্ৰৱণ কীৰ্তন মাত্ৰ কৰিব কৃষ্ণৰ ইন্দ্ৰিয়ক জিনি হইব কীতাৰ্থহীনৰ আজিৰ দৰে আমি সঘনে যদি ঈশ্বৰৰ কথা শুনি থাকিব পাৰোঁ কৈ থাকিব পাৰোঁ গাই থাকিব পাৰোঁ আপুনি আমাৰ ইন্দ্ৰিয়বিলাক মানে সংযম হৈ থাকিব সেইকাৰণে অৰ্জুনক বেছ কৰি কৈছে সখা তোমাক 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপাধি দিলোঁ ইন্দ্ৰিয় সংযম কৰিবা নহ'লে আহিল কণা গ'ল কণা খাগৰি কাটিল 3 কণা তোমাৰ মানৱ জন্ম ধৰাৰ সাৰ্থকতা নহ'ব এই প্ৰস্তাৱ শুনাৰ লগে লগে অৰ্জুনে প্ৰতিবাদ কৰিছে কি বুলি অহেন শুনি অসন্তোষ কৰন্ত অৰ্জুন ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন যে ইন্দ্ৰিয়ক বশ্য কৰিব পৰা শক্তি কাৰ আছে নাই এইটো প্ৰস্তাৱ মোৰ কাৰণে গ্ৰহণযোগ্য নহয় তে কৃষ্ণই হাঁহি পেলাই কৈছে কৃষ্ণে বোলে সখী তুমি নকৰিবা ভয় অভ্যাসতে ইন্দ্ৰিয় বশ্য আপুনি ভয় নকৰিবা অভ্যাস কৰা আপুনি হৈ যাব আজি আপোনালোকে নিজকে সোধক অহাৰ পৰা ইমান সময় কটখনত বহি আছে ঘৰত ইমান সময় অকলে কট এখনত বহি থাকিব নোৱাৰিলেহেঁতেন এতিয়া কিহৰ কাৰণে বহি আছে পৰম অনুৰক্তি ঈশ্বৰী ভক্তি ঈশ্বৰৰ কথা জানিব শুনিবৰ কাৰণে আগ্ৰহ কৰি বহি আছে এই ধৰণে অভ্যাস কৰোঁতে আমি এটা সবল অভ্যাসৰ অধিকাৰী হৈ যাম সেইকাৰণে আমাৰ এজন দাৰ্শনিক পণ্ডিত শ্ৰী স্বামী শিৱানন্দই কৈছে হোৱাট বিকাম অফ দি সোল আফটাৰ ডেথ মৃত্যুৰ পিছত আমাৰ আত্মাৰ গতি কি হ'ব তেওঁ কৈছে ভাৱৰ ওপৰত নিৰ্ভৰ কৰিব অৰ্থাৎ আমাৰ যাবৰ সময়ত ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ ভাৱনাটো যে ঈশ্বৰ ভাৱনাটো আহিব লাগিব মৃত্যুৰ সময়ত আজি ভাগৱত শুনাৰ এই আদৰ্শটোৱে আমাক মৃত্যুৰ সময়ত ঈশ্বৰ ভাৱনা আনি দিব দি থট অফ গড কামছ টু এ মেন এট দি টাইম অফ দ্য ডেথ অনলি থ্ৰু দ্য গ্ৰেছ অফ গড মৰিবৰ সময়ত ঈশ্বৰৰ নামটো মুখত আহিবলৈ হ'লে ভগৱন্তৰ কৃপা আমাৰ ওপৰত পৰিব লাগিব আৰু এই কৃপাটো পাবৰ কাৰণে আমি কি কৰিব লাগিব ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ অফ ৰিমেম্বাৰেন্স নাম স্মৰণ এভৰি ডে এভৰি আৱাৰ ৰাদাৰ এভৰি ছেকেণ্ড 24 ঘণ্টাৰ ভিতৰত 1 ছেকেণ্ড আমি ঈশ্বৰৰ নাম হাজাৰটা নামৰ পৰা এটা নাম আমি ল'বলৈ অভ্যাস কৰিব লাগিব when a strong habit is formed by unceasing practice throughout the period of life then it would be easy to remember God at the time of the death অজামিলে কেৱল 10 নম্বৰ ল'ৰাটোৰ নাম নাৰায়ণ ৰাখিছিলে ভগৱানৰ নাম বুলি নাজানে কিন্তু পুতেকৰ নামটোকে আহ নাৰায়ণ খা নাৰায়ণ উঠ নাৰায়ণ কৰ নাৰায়ণ পঢ় নাৰায়ণ যা নাৰায়ণ কওঁতে জানিবা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপ দহি নামে কৰেছ গতিকে আমাক মাধৱদেৱে নাৰায়ণৰ নামৰ সংজ্ঞা কি বুলি দিছে চাৰিও বেদৰ 4 অক্ষৰ খাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণৰ নাম সেই নাৰায়ণৰ নামলৈয়া শুদ্ধ কৰোঁ আমি চিত্তকায়া হৰি সন্তোষৰ কাৰণ আন নাজানি অজামিলে নাজানে ভগৱানৰ নাম বুলি আমাৰ গুৰুজনাৰ দৰ্শন যে আমি ল'ৰা ছোৱালীৰ নাম এতিয়া জ্যোতিষী গুৰিত চোৱাৰ প্ৰয়োজন নাই ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যদি আমি ল'ৰা ছোৱালীৰ নাম ৰাখিব পাৰোঁ এই ল'ৰা ছোৱালীৰ নাম লওঁতেও আমাৰ জীৱই গতি পাব পাৰে এই তথ্য আমাক দিছে এই কথাবিলাক আমাক দেখুৱাইছে সেইকাৰণে কৈছে হেন জানি যতনে তেজিও আন কাম
আন কাম মানে বৈষয়িক যিবিলাক কাম, আমাৰ বিষয় বাসনাৰ কাম, ইন্দ্ৰিয় সুখ ভোগৰ কাম, বিনাশী দেহ ৰক্ষা কৰাৰ কাৰণে কৰা কাম, এই কামবিলাক আমি এৰিব লাগিব। কাৰণ আন কৰ্মে লগাইলে যতেক সিও হুৱে বৃথা, জনমো বৃথা হুৱে, নুশুনয় কৃষ্ণ কথা। গতিকে আন কামবিলাক আমি এৰিব পাৰিব লাগিব। কাম ক্ৰোধ লোভ মোহে মোহিত সকল, নাপাইবে উদ্ধাৰ সখী সত্যে যাইবে তল। কাম ক্ৰোধ লোভ মোহ বিষয় আক্ৰোশে, নুচুয় মোৰ ভকতক একো দুখে। এইবিলাক দুখে মোৰ ভকতক স্পৰ্শ কৰিব নোৱাৰে। তোমাৰ গুণৰ মহিমা দেখিয়াই, আন যত কাম দূৰতে তেজিয়া থৈলো। আজি ইয়ালৈ অহা কাৰ কাম নাই? ঘৰুৱা কাম কাৰ নাই? ল'ৰা ছোৱালীৰ দায়িত্ব কাৰ নাই? বিষয়ৰ ব্যৱসায় বাণিজ্য কাম কাৰ নাই? চব এৰি থৈ আহিছে আপোনালোকে, চব এৰি থৈ আহি কৃষ্ণ কথা শুনি আছে। আপুনি ইয়ালৈ নাহি ব্যৱসায় কৰি 50,000 টকা লাভ কৰিব পাৰিলেহেঁতেন, কিন্তু আপুনি লগত নিব নোৱাৰে। পাৰ্থিৱ ধন টকা পইচা গাড়ী মটৰ নিব নোৱাৰে। যত দেখা ধন শৰীৰৰ স্ৰজন, মৰিলে লগে নাযায়। লগত নিয়া ধনকে যাতে ঘটি থাকিব লগা নহয়, লগত নিয়া ধন ঘটিবলৈ কৈছে। পৰকাল ধন মাধৱৰ নাম, তাক লোৱা গলে বান্ধি, ঐতো এটিক্ষণে এৰা আলজাল পাছে মৰিবা কান্দি। আমি যদি আজি এই দুটা দিনৰ কাৰ্যসূচী আমি অন্য কামৰ চিন্তাত যদি নাহোঁ, তেতিয়াহ'লে এই দুদিন আমাৰ পৰকালৰ ঘটিব লগা ধনৰ পৰা আমি বঞ্চিত হোৱাৰ কাৰণে আমাৰ জীৱটোৱে পিছৰ কালত কান্দিব লাগিব বুলি কৈছে। নকৰিও জন্ম বিঠা, শুনা ইটো কৃষ্ণ কথা, ফুৰা ৰাম নাম গলে বান্ধি, ঐতো আয়ু পাতব হইলে, ঘূৰ লোক পৰ গইলে, আকে লাগি মৰিবা কান্দি। আজি আপোনালোকৰ এই দানি গাঁও বাস কৰি থকা বহুত গৃহস্থীয়ে কান্দি আছে। আমাৰ ভাগৱতৰ মতে, বেদৰ মতে কি কাৰণে কান্দিছে? গাঁও একেখনে, পৰিৱেশ একেটাই, আহাৰ পানী একেই, কিন্তু আমাৰ দুখবিলাক বেলেগ বেলেগ। আমাৰ মতে চব একেই হ'ব লাগিছিলে। সুখ দুখ একেখন গাঁৱতে আছোঁ, একে পৰিৱেশতে আছোঁ, একে আহাৰ পানী খাইছোঁ, একে বায়ু সেৱন কৰিছোঁ, চবৰে একে হয়নে বাৰু? নহয়। ইয়াতে দানি গাঁওবাসী কোনোবা আটাইতকৈ ধনী, কোনোবা মধ্যম, কোনোবা তলত আছে, কোনোবা সুখ, কোনোবা দুখ। সুখবিলাক চবৰে একে বুলি কৈছে। সুখৰ বৈষম্যতা নাই। অকল দানি গাঁৱেই নহয়, পৃথিৱীৰ যিমানবিলাক সুখী মানুহ আছে চব একে বুলি কৈছে দাৰ্শনিক পণ্ডিতে। অল হেপী ফেমিলিজ আৰ এলাইক। পৃথিৱীত যিমানবিলাক সুখী মানুহ আছে চব একেই। বাট আনহেপী ফেমিলিজ আৰ আনহেপী ইন দেয়াৰ অউন ফেশ্বন। পৃথিৱীত যিমানবিলাক দুখী মানুহ আছে চবৰে দুখবিলাক বেলেগ বেলেগ। আমি পৃথিৱীৰ কথা বাদ দিলোঁ। আজি দানি গাঁৱত আমি অনুষ্ঠান কৰিছোঁ, আপোনালোকৰ গাঁওখনকে উদাহৰণ হিচাপে ল'ব খুজিছোঁ। এই দানি গাঁৱৰ এখেতে যদি পকা ঘৰ বনাই, গাড়ী মটৰ কিনে, দামী পোচাক পিন্ধে, দামী হাৰ খায়, এখেতৰো ভাল লাগিব, এখেতৰো ভাল লাগিব, এখেতৰো ভাল লাগিব। ভাল লগাত কোনো পাৰ্থক্য নাই। কিন্তু বেয়া লগাবিলাক, দানি গাঁৱৰ কোনোবা দম্পতীয়ে বিয়া পাতিছে, সতি সন্তান নাই, সেইটো দম্পতী, সেইটো দুখ। কাৰোবাৰ ল'ৰা আছে, ছোৱালী নাই, সেইটো দম্পতী, সেইটো দুখ। কাৰোবাৰ ছোৱালী আছে, ল'ৰা নাই, সেইটো দম্পতী, সেইটো দুখ। কাৰোবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য, সেইটো পৰিয়ালৰ, সেইটো দুখ। কাৰোবাৰ শাহু বোৱাৰীৰ মাজত মনোমালিন্য, সেইটো পৰিয়ালৰ, সেইটো দুখ। কাৰোবাৰ ককাই ভাইৰ মাজত মিলা প্ৰীতি নাই, সেইটো পৰিয়ালৰ, সেইটো দুখ। কাৰোবাৰ চব আছে, শৰীৰত বেমাৰ আছে, সেইটো পৰিয়ালৰ, সেইটো দুখ, ইত্যাদি ইত্যাদি। এই বৈষম্যমূলক দুখবিলাকৰ পৰা আহিলে আমাৰ কৰ্মফলক 3টা ভাগত বিভক্ত কৰি দেখুৱাইছে বেদে। প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। প্ৰাৰব্ধ মানে পূৰ্বজন্মৰ বেছি পুণ্য লৈ আহি এই দানি গাঁৱত যোনে বসবাস কৰিছে সি চবতকৈ ওপৰত থাকিব। মধ্যম পুণ্য লৈ অহাজন মধ্যমত থাকিব, কম পুণ্য লৈ অহাজন কমত থাকিব। আপুনি যিমান পুণ্য আহিছে সেই অনুপাতেহে আপোনাক ভগৱানে অৱস্থান কৰিব। এক বিন্দু ইফাল সিফাল কৰিব নোৱাৰে। এজন পৰীক্ষকে পৰীক্ষা বহি চাই ল'ৰাটোৱে প্ৰশ্ন উত্তৰ লিখি যিমান নম্বৰ পায় তাৰ ওপৰতহে উপাধি দিব পাৰিব। তেওঁ ষ্টেণ্ড কৰিছেনে, ডিষ্টিংশ্যন পাইছেনে, ষ্টাৰ পাইছেনে, লেটাৰ পাইছেনে, ফাৰ্ষ্ট ডিভিজন নে ছেকেণ্ড ডিভিজন নে থাৰ্ড ডিভিজন নে ফেইল কৰিছে, তেওঁ পৰীক্ষাৰ নম্বৰৰ ওপৰতহে নিৰ্ভৰ কৰিব। পৰীক্ষক হ'ল বুলি ইচ্ছা কৰি কাৰোবাক ষ্টেণ্ড কৰাব, ডিষ্টিংশ্যন কৰাই দিব নোৱাৰে। ভগৱান হ'ল বুলি ইচ্ছা কৰি আপোনাক সুখত বা দুখত ৰাখিব নোৱাৰে। আপোনাৰ পুণ্যৰ অনুপাতেহে ইয়াত বহুৱাই থৈছে। গতিকে আপুনি এইখন গাঁৱত থাকি যদি পকা ঘৰৰ তলত গাড়ী মটৰ
দামী পোছাক দামী আহাৰ খাইছে তেতিয়া আপুনি অনুভৱ কৰিব লাগিব যে মোৰ পূৰ্ব পুণ্য আছিল গতিকে এই উপভোগ কৰিবলৈ পায়ো যিজনে ঈশ্বৰৰ নাম নেৰে অসহ্য বিভূতি বলসমে মুক ভজে যিটো নৰোত্তমে সিও ভৈল মোৰ ময়ো ভৈলো তাৰ অৱশ্য এয়াই মোৰ ৰহস্য কিন্তু আমাৰ কি হয় স্বাভাৱিকতে ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হলে আমাৰ অহংকাৰ হৈ যায় আৰু আমি নামঘৰলৈ নহা হওঁ সমাজলৈ নহা হওঁ ঈশ্বৰৰ কথা শুনিবলৈ নহা হওঁ গতিকে ভগৱন্ত কৈছে তেওঁকো মই এদিন নাম ল'বলৈ বাধ্য কৰাই দিম কেনেকৈ এনেকুৱা বেমাৰ দি দিম ডাক্তৰ চিকিৎসা কৰিও ভাল নোহোৱা হ'ব সেইদিনা কিন্তু মোৰ নাম ল'বলৈ বাধ্য হ'ব কি বুলি পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে এতিয়া আমাৰ ভাগৱতৰ মতে বিপদত পৰি ঈশ্বৰৰ নাম লোৱাজনক ঈশ্বৰে ভাল নাপায় সব ধন টকা পইচা গাড়ী মটৰ থাকিও যি সমাজৰ লগত সম্পৰ্ক ৰাখিব নামঘৰলৈ আহিব ঈশ্বৰৰ কথা শুনিব ঈশ্বৰৰ নাম ল'ব অসম্পদ কালত যিজনে ভজয় ঈশ্বৰক নিষ্ঠ কৰি তাৰ অমংগল সকলে গুচয় তাক ৰক্ষা কৰে হৰি সকলো থাকিও যি ঈশ্বৰৰ নাম লয় সেইজনক ঈশ্বৰে সদায় সহায় কৰে কিন্তু আপোনাৰ সকলো পাই যেতিয়া ঈশ্বৰৰ নাম এৰে বিপদত পৰিহে লয় আপদ কালত ত্ৰাহি ত্ৰাহি বুলৈ নুবুলে সম্পদ কালে তাংক প্ৰতি তুষ্ট ভৈবন্ত ঈশ্বৰ ইটো কোনো শাস্ত্ৰে কহে বিপদত পৰিলে ঈশ্বৰৰ নাম লয় সম্পদত নলয় সেইজনক ভাল পায় বুলি ভগৱানে ভাল পায় বুলি কোন শাস্ত্ৰত লিখা আছে গতিকে সম্পদ বিপদ সকলো সময়তে আমি যাতে ঈশ্বৰৰ নাম ল'ব পাৰোঁ সুখে দুখে মুখে যোনো চাৰে ৰাম নাম এই দৰ্শনটো মহাপুৰুষে দিছে গতিকে আমি ভাগৱতৰ দৰ্শন মতে আমি নিজে আগবাঢ়ি যাব লাগিব আৰু উঠি অহা প্ৰজন্মক আমি এই ভাগৱতৰ আদৰ্শৰে ভক্তিৰ শিক্ষা দিব লাগিব আধ্যাত্মিক শিক্ষা দিব লাগিব পুথিগত ডিগ্ৰীয়ে আমাৰ কোনো ল'ৰাক মানৱ সম্পদ হিচাপে গঢ়িব নোৱাৰে প্ৰাচাত্য শিক্ষাবিদ ৰাইবানে কৈছে ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল এজন ছাত্ৰক পূৰ্ণাংগ ছাত্ৰ হিচাপে গঢ়ি তুলিবলৈ হ'লে পুথিগত জ্ঞানৰ লগত আমি ধৰ্মীয় শিক্ষা যোগ দিব লাগিব আৰু ৰুচুই কৈছে দি ৰিলিজিয়াছ এডুকেশ্যন শুড বি ইনক্লুডেড in the curriculum because it is through religion that the fact of youth can be set on the road to the absolute values truth beauty and goodness যে আমি পুথিগত ডিগ্ৰী লগত সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ হ'লে আমি ধৰ্মীয় শিক্ষা যোগ দিবই লাগিব ধৰ্মক এৰি কোনো মানুহ প্ৰকৃত বা আধ্যাত্মিকতাক বাদ দি নীতিক বাদ দি কোনো মানুহ প্ৰকৃত মানুহ হিচাপে পৰিচয় দিব নোৱাৰে সেইকাৰণে হেন জানি যতনে তেজিও আন কাম আমি বিষয় কামবিলাক এৰি শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম আমি প্ৰত্যেক দিনাই যাতে ঈশ্বৰৰ নাম আমি ল'ব পাৰোঁ হাতে কীটকাম মুখে ৰাম নাম ব্ৰজৰ গোপীসকলৰ দৰে আমাক বেদে কৈছে ৰাম ইতি বদন্তি যে সৰ্বদা তেইশং ভক্তি স মুক্তি স ভৱিষ্যতি না সংশয় ৰাম নামৰ ইমান মাহাত্য আপুনি ৰাম বুলি কৈ থাকক ভক্তি আৰু মুক্তি দুইটাই হৈ যাব কোনো সন্দেহ কৰিব লগা নাই এইখিলেকে আমাক এই আধ্যায়ৰ মাজেদি দিলে আমি ভাগৱতৰ বিনে এতিয়া আমাৰ সমাজ উঠি অহা প্ৰজন্মক আমাৰ সংস্কাৰ কৰাৰ বিকল্প নাই আপোনালোকে শুনি আনন্দ পাব যেতিয়া অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন জিলাত এতিয়া এই ভাগৱতৰ চৰ্চা পূৰ্বতকৈ বহুত বৃদ্ধি পাইছে বহুত ঠাইত যুৱকসকল ওলাই আহিছে বহুত ঠাইত মহিলাসকল ওলাই আহিছে বহুত ঠাইত ভকতৰ মানে সমাগমে ভাগৱত চৰ্চাৰ প্ৰতি অনুৰাগী বাঢ়ি আছে এই ধৰণে আমি প্ৰত্যেকখন সমাজতে যদি এই ভাগৱত চৰ্চাৰ পৰিভৰ বঢ়াব পাৰোঁ তেতিয়াহ'লে এই ভাগৱতৰ দৰ্শনেই আমাৰ এই পৃথিৱীলৈ সত্য যুগ নমাই আনিব বুলি ভাগৱতৰ দ্বাদশ স্কন্ধত কৈছে
দূৰ ভৈল কাম ক্ৰোধ লোভ মোহ ছয় জানিবা তেখনে ভৈলে সত্যৰ উদয়। আমাৰ মনৰ পৰা যেতিয়া কাম ক্ৰোধ লোভ মোহবিলাক নাইকিয়া হৈ যাব ভক্তি মাৰ্গৰ দ্বাৰা, তেতিয়াই সত্য যুগ নামি আহিব। যে এই সত্য যুগটো সেইকাৰণে আমাৰ কলিৰ শেষতো হৈব কল্কি অৱতাৰ, কাটি চিন্দি মেলচক কৰিব বুন্দামাৰ, সবাকো বধিবা বৌদ্ধ গণযত আছে, কলিৰ শেষতো সত্য প্ৰৱৰ্তাইব পাছে। এই যিটো বাক্য কীৰ্তনত ভাগৱতত উল্লেখ কৰিছে, এই তত্ত্বটো যদি আমি আধ্যাত্মিক দৃষ্টিৰে নাচাওঁ তেতিয়া ইয়াৰ উত্তৰ বিচাৰি আমি নাপাম। যে এটা যুগৰ অৱসান হ'বলৈ হ'লে আমাৰ কলি যুগৰ বয়স 4,32,000 বছৰ, 4,32,000 বছৰ 14জন মনুৰ ৰাজত্বকাল শেষ হ'লেহে এটা যুগৰ অৱসান হ'ব। এতিয়া আমাৰ 7ম মনু চলি আছে, 7 নম্বৰ মনু আৰু 7জন মনুৰ ৰাজত্বকাল বাকী আছেই। আমি দাৰ্শনিক পণ্ডিতৰ যিটো সময় নিৰ্ধাৰণত মতভেদ আছে, কিন্তু লক্ষ্য উদ্দেশ্য একেটাই। আমাৰ দাৰ্শনিক পণ্ডিতৰ মতে সত্য যুগ কলি যুগৰ বয়স 4,32,000 বছৰ। গতিকে এতিয়া 7জন মনু গৈছে আৰু 7জন মনু আছেই, তাৰমানে 2,16,000 বছৰহে আমাৰ কলি গৈছে আৰু 2,16,000 বছৰ আছেই। গতিকে আমি সেই সত্য কল্কি অৱতাৰ চাবলৈ আমি এই যদি বাহ্যিক দিশেৰে যদি চাওঁ কিমান বাৰ আহিব লাগিব? আমাৰ 100 বছৰহে, 100ৰে আমি 2,16,000 বছৰ গ্ৰহণ কৰিলে কিমান হয়, সিমান বাৰ অহাৰ পিছতে আমি সেইটো যুগ চাবলৈ পাম। কিন্তু এতিয়াই সেইটো কথা কিয় লিখিলে? এইটো আধ্যাত্মিক দিশেৰে আমি চাব জানিব লাগিব। শংকৰদেৱে দুটা মাৰ্গেৰে আমাক শিক্ষা দি আছে, এটা বঢ়ি জগত, এটা আধ্যাত্মিক জগত। গতিকে বঢ়ি জগতৰ মতে দ্বাদশ স্কন্ধত কৈছে সত্য যুগ ক'ত উৎপত্তি, কল্কি ক'ত অৱতাৰ হ'ব? সম্বলপুৰ গাঁও, বিষ্ণু যশা দ্বিজ, বেদশাস্ত্ৰত পাৰ্গত, নিয়ম নীতিত ঊৰ্ধত, তেওঁ মহাভকত, তেওঁৰ ঘৰতে কল্কি অৱতাৰ হ'ব। এতিয়া সেই ফালৰ পৰা সম্বলপুৰ নগৰ বিচাৰি গ'লে আমি যদি পঢ়া ল'ৰা ছোৱালীক সোধোঁ সম্বলপুৰ অসমৰ পৃথিৱী ভাৰতবৰ্ষ ক'ত আছে, একে আশাই ক'ব বিহাৰত আছে, য'ত ঝান্সী ৰাণী দস্যু ৰাণী লক্ষী নে কি আছিল, তেওঁৰ য'ত উৎপত্তি আছিল। গতিকে এতিয়া বঢ়ি জগতত যে সম্বলপুৰ আছে এইটো খাটাং, কিন্তু 2,16,000 বছৰৰ পিছতে সেই জেগাত কল্কি অৱতাৰ হ'ব। কিন্তু এতিয়াই যে ক'লে, এতিয়াও কল্কি অৱতাৰ আমি উপলব্ধি কৰিব লাগিব আধ্যাত্মিক দৰ্শনেৰে। এতিয়া সম্বলপুৰ বুলি কওঁতে আমি গীতালৈ যদি যাওঁ, মই অলপ আৰম্ভণিতে কৈছিলোঁ যে গীতাত কৈছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে। ঈশ্বৰক ভজিব পৰা সম্বল মানুহৰ বাদে আনৰ নাই। আমাৰ এইখন সম্বলপুৰ নগৰ সম্বলৰে পূৰ্ণ বুলি কৈছে। ইয়াক মানে 4ৰ্থ স্কন্ধ ভাগৱত 9খন দুৱাৰযুক্ত এখন সুন্দৰ নগৰ বুলি কৈছে। গতিকে এই মানুহ জীৱনটোৱে হৈছে সম্বলৰে পৰিপূৰ্ণ। ইয়াৰ যিজন দ্বিজ অৰ্থাৎ মন, যিজনে আমাক চলাই আছে, তেওঁ বিষ্ণু যশা দ্বিজ হ'ব লাগিব, অৰ্থাৎ ঈশ্বৰক শৰণ ল'ব লাগিব আৰু বিষ্ণুৰ যশ কীৰ্তন কৰিব লাগিব। তাৰ কাৰণে আমি বেদ শাস্ত্ৰ পঢ়িব লাগিব। বেদ শাস্ত্ৰ পঢ়িলেই নহ'ব, নিয়ম নীতিবিলাক মানিব লাগিব। ভাগৱতত 8 প্ৰকাৰ সদাচাৰৰ কথা কোৱা আছে, 8 প্ৰকাৰ সদাচাৰ আমি মানিব লাগিব, তেতিয়াহে আমি ভকত হ'ম। ভকতৰ ঘৰতে কল্কি অৱতাৰ অৰ্থাৎ ভক্তি অৱতাৰ হ'ব। কল্কি মানে আধ্যাত্মিক দৃষ্টিত ভক্তি। গতিকে কল্কি অৱতাৰ হ'লে আমাৰ দেৱদত্ত ঘোঁৰাৰ পিঠিত উঠি তীক্ষ্ণ খাণ্ডা ধৰি মেলচগণক কাটি খণ্ড বিখণ্ড কৰি পৃথিৱী মানে ধীৰ স্থিৰ কৰিব। অৰ্থাৎ আমাৰ এই দেহ পৃথিৱী, আমাৰ আচল খাণ্ডাখন হৈছে হৰি নামক খাণ্ডা ধৰি কাটা মন বৈৰী। আমাৰ মনৰ যিবিলাক কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা হিংসা কুৎসুত কপট, এই বেয়া স্বভাৱবিলাক আমাৰ ভক্তি মাৰ্গেহে আমি নাইকিয়া কৰিব পাৰিম। গতিকে এইখন খাণ্ডা লৈ যেতিয়া হ'ব, তেতিয়া আমাৰ দেৱদত্ত ঘোঁৰা, আমাৰ বাহ্যিকত যেনেকৈ ঘোঁৰা বেগী জন্তু, আমাৰ এই দেহ জগতত মন বেগী যন্ত্ৰ, মন ঘোঁৰা, কি দেৱদত্তলৈ উত্তৰণ হ'ব লাগিব, অৰ্থাৎ শুদ্ধ সত্যবৃত্তি দেৱৰ সম্প্ৰতি আমি সৎ জ্ঞানী হৈ যাব লাগিব। তেতিয়া আমাৰ যিবোৰ পুত্ৰ উপজিব সেইবোৰ স্থূলকায়, অৰ্থাৎ আমাৰ ভাৱবিলাক বহল হ'ব, সংকীৰ্ণতাৰ পৰা আমি মুক্ত হৈ যাম। এই তত্ত্বটো আমাক
মানে গুৰুজনাই দেখুৱাইছে, এটা বাহ্যিক জগত, এটা আধ্যাত্মিক জগত। গতিকে সেইকাৰণে মই আৰম্ভণিতে কৈছিলোঁ যে ভাগৱতৰ ব্যাখ্যা 5 প্ৰকাৰে কৰিব লাগিব। যে আমাৰ মহাপুৰুষ শংকৰদেৱে কিছুমান শব্দৰ ইয়াত প্ৰয়োগ কৰিছে, যিবোৰ শব্দ অৰ্থ যদি আমি বাহিৰে বাহিৰে চাওঁ তেতিয়া উত্তৰ বিচাৰি নাপাম। যেনে আমাৰ ঋষভে 100টা পুত্ৰ জন্ম দি এদিন প্ৰত্যেককে ব্ৰহ্মাৱৰ্ত ৰাজ্যলৈ নি সেৱা কৰাই কৈছে, তোমালোকক আজি এটা মই বিতুপন কথা ক'বলৈ আনিলোঁ। মহন্তৰ সেৱা জানা মুকুটিৰ দ্বাৰ, স্ত্ৰীৰ সংগীৰ সংগী নৰকে যাইবাৰ, এহি দুই গোটা পথা বন্ধৰ মুখ্যৰ, হেন জানি সতৰে লৈকো সন্তৰ সংগ। এতিয়া 100 পুত্ৰক সেৱা কৰাই কৈছে, মহন্তৰ সেৱা জানা মুকুটিৰ দ্বাৰ, এই ধৰণে মহন্তৰ সেৱা কৰিলে মুক্তিৰ দুৱাৰখন খোলা হ'ব। স্ত্ৰীৰ সংগীৰ সংগী নৰকে যাইবাৰ, যদি স্ত্ৰীৰ সংগী লোৱা নৰকলৈ যাব লাগিব। এতিয়া ইয়াত স্ত্ৰী শব্দটো যদি আমি বুজামতে মাইকী মানুহৰ অৰ্থত ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে অৰ্থ গণ্ডগোল হৈ যাব। যদি স্ত্ৰীৰ সংগী ল'লেই নৰকে যাব লাগিব, চব মানুহে বিয়া কৰাটো বাদ দি দিব, তেতিয়াতো আৰু আমাৰ সৃষ্টি কেনেকৈ হ'ব? গতিকে ইয়াত স্ত্ৰী শব্দটো শংকৰদেৱে মাইকী মানুহৰ অৰ্থত ব্যৱহাৰ কৰা নাই। আৰু শংকৰদেৱে বা মাধৱদেৱে দশম কীৰ্তন ঘোষা ৰত্নাৱলী গীতা ভাগৱত মতা মানুহ বা মাইকী মানুহৰ কাৰণে লিখা নাই। সামৰণিত হৰি হৰি বোলা পুৰুষ উদ্ধাৰা, ৰাম ৰাম বোলা পুৰুষ উদ্ধাৰা, ক'তো স্ত্ৰী উদ্ধাৰ কৰা বুলি উল্লেখ নাই। ইয়াত পুৰুষ শব্দটোৱে জীৱক বুলাইছে আৰু দেহ অৰ্থটোৱে প্ৰকৃতি বা মায়া মানে স্ত্ৰী। এই দেহ প্ৰকৃতি বা স্ত্ৰী, গতিকে মতা মানুহে হওক বা মাইকী মানুহে হওক, এই দেহৰ ভোগত যি আসক্ত হৈ থাকিব সি মানে অধোগতি যাব, আৰু যি মানে ঈশ্বৰ ভক্তি কৰিব সি উদ্ধাৰ হ'ব। গতিকে ইয়াত স্ত্ৰী শব্দটোৱে মাইকী মানুহক বুজোৱা নাই, দেহক বুজাইছে। যে আমাৰ বিনাশী দেহৰ সুখ ভোগত যাতে আমি আসক্ত হৈ থাকিব লগা নহয়। সেইকাৰণে এদিন নাৰদক ব্ৰহ্মাই কৈছে, হেৰা নাৰদ, মানুহৰ জন্ম পালে ঈশ্বৰত শৰণ ল'ব লাগে, ভগৱন্তক ভজিব লাগে, ভকতত ভকতি কৰিব লাগে, তেতিয়া জীৱই গতি পায়। পিছে এতিয়া আমাৰ বহুত মানুহে শৰণ ভজন আৰু ভক্তি ক'ত কৰে জানা? বোলে ক'ত? ঘৰত শৰণ, ভাৰ্যাত ভজন, পুত্ৰত কৰে ভকতি, গৃহ শৰীৰত হৈব আসকতি, যাইবে সিটো অধোগতি, কদাচিতো তাৰ সংগ নলয় বাহা, নিষ্টে কহো মুনিৰাজ, মায়াৰত নয় জানিবা সিজন, সিটো বৈষ্ণৱৰ বাজ। গতিকে ঘৰতো শৰণ। বাহ্যিকত আমাৰ কিছুমান মানুহ আছে ঘৰখন এৰি নামঘৰলৈ আহিব নোৱাৰে, সমাজলৈ আহিব নোৱাৰে। ভাৰ্যাত ভজন, ভাৰ্যা সুখকে শ্ৰেষ্ঠ বুলি ভাবে আৰু পুত্ৰত ভক্তি কৰে, নাতি পুতি মোহতে আবদ্ধ হৈ থাকে। এইটো বাহ্যিকতা, এইটো বাহ্যিকতা, এইটো আচল অৰ্থ নহয়। এতিয়া ঘৰত শৰণ মানে এই দেহ ঘৰখনৰ কথা কৈছে। মতা মানুহে হওক বা মাইকী মানুহে হওক, এই দেহৰ ইন্দ্ৰিয়ৰ সুখ ভোগত যি আসক্ত হৈ থাকিব। ঘৰতো শৰণ। ভাৰ্যাতা মানে দেহক ভাৰ্যা বুলি কয়, মানে দ্বাৰকা বুলি কয়, মানে পৃথিৱী বুলি কয়। বিভিন্ন পদবন্ধে ইয়াৰ উদাহৰণ আছে। গতিকে দেহ ৰূপী মানে ভাৰ্যাত যি আসক্ত হৈ থাকিব। পুত্ৰ মানে ইন্দ্ৰিয় সুখবিলাকত যি আসক্ত হৈ থাকিব, সি মতা মানুহে হওক বা মাইকী মানুহে হওক। ইন্দ্ৰিয় সুখ ভোগত থকা জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে। এই ধৰণেৰে মহাপুৰুষে আধ্যাত্মিক আৰু নৈতিক শিক্ষাৰ মাজেদি আমাৰ উঠি অহা প্ৰজন্ম সমাজখনক সংস্কাৰৰ কাৰণে যি বেদ বেদান্তৰ সাৰ ভাগৱত দি থৈ গ'ল, এই ভাগৱত যাতে আপোনালোকৰ গাঁৱৰ দৰে প্ৰত্যেকখন গাঁৱে যাতে এই মহাপুৰুষৰ অমূল্য অৱদান নামঘৰত আমি যাতে বছৰত অনুষ্ঠিত কৰি আমি উঠি অহা প্ৰজন্ম সমাজখনক আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে মই এই দানিগাঁও ৰাইজৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানলৈ মোক আমন্ত্ৰণ কৰি আনি এইকণ সময় আপোনালোকৰ লগত আলোচনা কৰাৰ যি সুযোগ দিলে, তাৰ বাবে মই সমূহ মানে গাঁওবাসীলৈ আৰু উদ্যোক্তাসকললৈ মোৰ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰি মই আলোচনাৰ আসনৰ পৰা ইমানতে আপোনালোকৰ পৰা বিদায় ল'ব খুজিছোঁ। অপৰাধ বিনাশন তজুনাম নাৰায়ণ, জানি নামে পুখিলো শৰণে, আনগতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰি চৰণে, মোক ৰক্ষা কৃষ্ণ। আৰু ইতিমধ্যে